নমস্কাৰ প্ৰাগনিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম পূৰ্বৰ খণ্ডসমূহৰ দৰে আজিৰ খণ্ডত আমি চাৰিগৰাকী এনে অসামান্য অসমীয়া বুলি কৈছে তেওঁলোকৰ কৃতিত্বৰে তেওঁলোকে অসমক গৌৰৱান্বিত কৰিছে তেওঁলোকক আমন্ত্ৰণ কৰি আনিছে মই পোনে পোনে তেওঁলোকক পৰিচয় কৰাই দিছোঁ আমাৰ সৈতে আছে শৰীফুল শইকীয়া নগাঁৱৰ যুৱক তেওঁ ইতিমধ্যে মিষ্টাৰ ইউনিভাৰ্ছত তেওঁ দ্বিতীয় স্থান অধিকাৰ কৰিছে মিষ্টাৰ ইউনিভাৰ্ছলৈ গৈছে আমাৰ অসমৰ যুৱক আৰু এজন আছে আমাৰ মাজত বিশ্ব চেম্পিয়ন হৃদয় হাজৰিকা আপোনালোকে জানে যে আমাৰ এজন লখিমপুৰৰ এজন কিশোৰ তেওঁ ইতিমধ্যে গৈ এয়াৰ ৰাইফল হাতত তুলি গোটেই বিশ্বত খলকনি তুলিছে ইতিমধ্যে কেইবাবাৰো স্বৰ্ণ পদক জয়ী আনিছে বিশ্বকাপত জয়ী হৈছে বিশ্ব অভিলেখৰ অধিকাৰী হৃদয় হাজৰিকাক মই স্বাগতম জনাইছোঁ নিখণ্ডে সুন্দৰ তেওঁৰ পাৰফৰ্মেঞ্চ আৰু আছে ৰাজেন ৰাজখোৱা মই পৰিচয় বিশেষ কৰাই দিবলৈ নাই আমাৰ কেইবাগৰাকী অস্কাৰ বিজয়ী চিনেমাৰ তেওঁ জড়িত গান্ধী এপেচেছ টু ইণ্ডিয়া তাৰ লগতে তেওঁ জেমছ বণ্ডৰ চিনেমা কৰিছে বিভিন্ন এনেকুৱা বলিউড হলিউডৰ তেওঁ প্ৰডাকশ্যন হাউচত তেখেত জড়িত আছে আৰু অসমৰ কেইবাখনো প্ৰখ্যাত জনপ্ৰিয় তথ্যচিত্ৰ ধাৰাবাহিকৰ নিৰ্মাতা ৰাজেন ৰাজখোৱা আৰু আছে আমাৰ সৈতে বলৰাম গুৱাহাটীৰ উজান বজাৰৰ এজন যুৱক গুৱাহাটীৰ উজান বজাৰৰ পৰা গৈ লাহে লাহে বলিউডত খোপনি পুৰিছে অমিতাভ বচ্চন অজয় দেৱগন এইবিলাক আৰ্টিষ্টৰ সৈতে কাম কৰাৰ সুবিধা পাইছে তেওঁ NSDত তেওঁ অভিনয়ৰ স্নাতকোত্তৰ মই চাৰিগৰাকীকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ মই যদিও চাৰিজন আছে মই পোনে পোনে কিন্তু যাব বিচাৰিছোঁ হৃদয় হাজৰিকাৰ ওচৰলৈ হৃদয় মই কৈছোঁ ইতিমধ্যে এজন দশম শ্ৰেণীৰ ছাত্ৰ লখিমপুৰৰ তেওঁ ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়ালৈকে 7খন আন্তৰ্জাতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ 7খনতে তেওঁ 3টা স্বৰ্ণ এটা ৰূপ আৰু 3টাকৈ ব্ৰঞ্জ পদক আজৰি আনিছে আৰু অসমৰ নহয় দেশৰ এজন ভৱিষ্যত প্ৰচুৰ প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ মই হৃদয়ৰ পৰা জানিব বিচাৰিম হৃদয় তুমি মই যিমান 2000 চনত তুমি এয়াৰ ৰাইফল ইভেণ্ট লৈছিলা কেনেকৈ আৰম্ভ হৈছিল লখিমপুৰত শ্বুটিং ৰেঞ্জ কেনেকৈ আৰম্ভ হ'ল কি কথা কেনেকৈ এয়াৰ ৰাইফলত গ'লা এই বিষয়ে অলপ মানে আৰম্ভণিখিনি প্ৰথমতে মই প্ৰাগ চেনেলক ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ আৰম্ভণি মই 2013 চনৰ জুন মাহত শংকৰদেৱ বিদ্যালয়ৰ তাত এটা শ্বুটিং ৰেঞ্জ খুলিছিলে মই তাৰ পৰা আৰম্ভ কৰিছিলোঁ প্ৰথম মানে তোমাক যে এয়াৰ ৰাইফলত যে লৈ গ'ল ৰাইফল শ্বুটিং ৰেঞ্জত সেইটো কোনে লৈ গ'ল কেনেকৈ আৰম্ভ কৰিলে এইটো কথা এইটো মই সৰুৰে পৰা মোৰ মানে বন্দুকৰ প্ৰতি কিবা নিচা এটা আছিলে মানে আগ্ৰহ আছিলে ত' তেওঁৰ প্ৰিন্সিপাল ছাৰে দেউতাক জনালে যে আমি শ্বুটিং ৰেঞ্জ এটা খুলিছোঁ তেতিয়া তুমি তোমাৰ ল'ৰাক এডমিশ্যন দিব পাৰা ত' তেতিয়া দেউতাই মোক এডমিশ্যন দিছিলে তাৰপিছত তুমি আৰম্ভ কৰিলা হয় আৰু এই ইভেণ্টটো তুমি 10 মিটাৰ এয়াৰ ৰাইফল লৈছিলা হয় মই 10 মিটাৰ এয়াৰ ৰাইফল লৈছিলোঁ মই আকৌ আহিম তোমাৰ ওচৰলৈ মই আহিছোঁ শৰীফুল শইকীয়া অসমৰ যুৱক শৰীফুলে ইতিমধ্যে গৈ তেওঁ মিষ্টাৰ আছাম মিষ্টাৰ ইণ্ডিয়া আৰু শেহতীয়াকৈ মিষ্টাৰ ইউনিভাৰ্ছত গৈ মিষ্টাৰ এছিয়াও আছে এছিয়া বেছি আৰু মিষ্টাৰ ইউনিভাৰ্ছত দ্বিতীয় স্থান অধিকাৰ কৰিছে শৰীফুলৰ আৰম্ভণি এই যাত্ৰাৰ বিষয়ে জানিব বিচাৰিম কেনেকৈ আৰম্ভ কৰিছিলে মোৰ ষ্টাৰ্টিংটো হৈ গ'ল 98ত মই আপোনাৰ ৱৰ্কআউট ষ্টাৰ্ট কৰিছোঁ প্ৰথম আৰু ঘৰত ষ্টাৰ্ট কৰি তাৰপিছত আপোনাৰ লাহে লাহে আপোনাৰ সৰু জিম এটালৈ গ'লোঁ জিমটোলৈ যাওঁতে তাত আপোনাৰ এক্সাৰচাইজ কৰিলোঁ 1 বছৰ আপোনাৰ 6 মাহ কিন্তু মই এক্সাৰচাইজ যদিও কৰিছোঁ তাৰ লগত মোৰ আপোনাৰ খোৱা বোৱা আপোনাৰ ডাইট শ্বীটটো থাকে আৰু সেইখিনি মুহূৰ্তত আৰু সেইখিনি সময়ত ডাইট শ্বীটৰ আপোনাৰ কোনো আপোনাৰ তেনেকুৱা আপোনাৰ ব্যৱস্থাও নাছিলে তেতিয়া আমি আপোনাৰ ভাত অলপ খাওঁ তাৰ লগত আপোনাৰ মাংস নাথাকিলে নাই আৰু তেনেকৈ কৰি আপোনাৰ 99ত মই আপোনাৰ মিষ্টাৰ নগাঁও খেলিলোঁ মিষ্টাৰ নগাঁৱত আপোনাৰ ফাৰ্ষ্ট পজিশ্যন পালোঁ তাৰপিছত আকৌ আপোনাৰ মিষ্টাৰ আছাম খেলিলোঁ তেনেকৈ 2003লৈকে মিষ্টাৰ আছাম আৰু আপোনাৰ মিষ্টাৰ নগাঁও আৰু আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়াখন আছিল আপোনাৰ 2000ত সেইখন তাৰপিনে আছিলে ইনফলত তাত আপোনাৰ মই 4th পজিশ্যন পাইছিলোঁ তাৰপিছত 2000 চনতে আমাৰ নগাঁৱত আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া পাতিছিলে মিষ্টাৰ কলঙত মই আৰু বিজিত গগৈ তেওঁ আৰু মোৰ গ্ৰুপ তাৰপিনে এটাই হৈছিলে তেওঁ ফাৰ্ষ্ট হৈছিলে আৰু মই থাৰ্ড হৈছিলোঁ তাৰপিছত 2003ত মই আপোনাৰ মিষ্টাৰ আছাম আৰু আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া খেলি পেলাই আপোনাৰ 2003ত মই বাদ দিয়াৰ পিছত তাৰ আগৰ যোনখিনি সময় মোৰ মায়ে গোটেইখিনি আপোনাৰ ছাপোৰ্ট কৰিছিল ঘৰৰ মানুহ কোনো কৰা নাছিলে সেইখিনি মোৰ বিয়াৰ আগৰ কথা 2003ত কিয় এৰি দিছিলা 2003ত মোৰ এনেকুৱা অৱস্থা আছিলে যে মই আপোনাৰ ৱৰ্কআউটে কৰিম নে মোৰ নিজৰ আপোনাৰ ডাইটটো হয় তাৰপিনে মোৰ ডাইটটো মেইনটেইন কৰিম নে আপোনাৰ কৰ্মলৈ যাম তেনেকৈ কৰোঁতে মই 2003ত আপোনাৰ বাদ দিলোঁ বাদ দিয়াৰ পিছত
লাহে লাহে গৈ 2012ত মোৰ ৱাইফে ক'লে যে তোমাৰ যোনখিনি আগৰ খেল আছিলে সেইখিনি মই এতিয়ালৈকে চাবলৈ পৰা নাছিলোঁ যে 2013ত যদি তুমি এখন খেল খেলা আৰু মিষ্টাৰ নগাঁৱে হওক তেতিয়া মই চাবলৈ যাব পাৰিম মই আপোনাৰ 2012ত আৰু 12ৰ মই ষ্টাৰ্ট কৰিলোঁ মোৰ গুৰু তেনেকুৱা একো নাছিলে তাৰপিছত মোৰ গুৰু আপোনাৰ ল'ব ল'লোঁ আপোনাৰ মহাৰাষ্ট্ৰৰ এজন আছিলে তেওঁক ল'লোঁ তেওঁক লোৱাৰ পিছত 2013ত মই আপোনাৰ মিষ্টাৰ নগাঁও আকৌ হ'লোঁ মিষ্টাৰ কলং পালোঁ তাৰপিছত আকৌ মিষ্টাৰ আছাম খেলিলোঁ মই আপোনাৰ নাবাপা মিষ্টাৰ আছাম 2013ত খেলিলোঁ তেতিয়া নাবা ষ্টাৰ্ট হৈছে আৰু তেতিয়া নাবা আপোনাৰ তাৰপিনে অসমত তাৰপিনে ষ্টাৰ্ট হৈছে 2013ত মই মিষ্টাৰ আছাম আকৌ আপোনাৰ গ'ল্ড মেডেল পালোঁ তাৰপিছত আকৌ আপোনাৰ মিষ্টাৰ ইণ্ডিয়াখন আপোনাৰ 13তে আছিল আপোনাৰ গুৱাহাটীতে হৈছিল সেইবাৰ মিষ্টাৰ ইণ্ডিয়াত মই ব্ৰঞ্জ পাইছিলোঁ তাৰপিছত 2016ত আকৌ মিষ্টাৰ আছাম আকৌ তাৰপিনে আপোনাৰ গ'ল্ড মেডেল আকৌ তাৰপিনে অভাৰঅল টাইটেল পালোঁ মিষ্টাৰ ইণ্ডিয়াটো তেনেকৈ আপোনাৰ 16ত আকৌ অভাৰঅল টাইটেল আকৌ গ'ল্ড মেডেল পালোঁ 2017ত আকৌ মিষ্টাৰ ইণ্ডিয়া আকৌ মিষ্টাৰ আছামত তেনেকৈ গ'ল্ড মেডেল অভাৰঅল টাইটেল 2017ৰ লাষ্টৰ আৰু 2017ত আপোনাৰ নৱেম্বৰত আৰু নৱেম্বৰৰ 26ত মই আপোনাৰ ছিংগাপুৰলৈ মিষ্টাৰ এছিয়াখন গৈছিলোঁ খেলিবলৈ হয় হয় সেইখনত আপোনাৰ মই স্বৰ্ণ পাইছোঁ তাৰপিছত ভাবিলোঁ যে ইয়াৰ পিছত আৰু বহুতখিনি গেম আছে মোৰ আমাৰ নাবা WFF আৰু আমাৰ যোনজন নাবাৰ প্ৰেচিডেণ্ট সেইজন হৈ গ'ল আমাৰ গুৱাহাটীৰে আমি নাবাৰ আমি যিকোনো এজন আপোনাৰ প্ৰেচিডেণ্টক আপোনাৰ লগ ধৰিবলৈ আমি দিল্লী বম্বে যাব লগা হয় আৰু তেওঁলোকে উত্তৰ ভালকৈ নিদিয়ে গুৱাহাটীৰ আমাৰ ধীৰাজ মোহন ছাৰ আপোনাৰ জুনৰ আপোনাৰ 29ত মই ইয়াৰ পৰা আপোনাৰ মই ৰাওনা হ'লোঁ 30ত মোৰ আপোনাৰ ৱেইট দিলোঁ ৱেইট চেট দি পেলাই আমাৰ প্ৰি জাজিং হয় আৰু ক'ত হৈছিলে সেইটো আপোনাৰ ছিংগাপুৰতে হৈছিল ছেকেণ্ড টাইম আকৌ মই ছিংগাপুৰ গ'লোঁ এইবাৰ আকৌ আপোনাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা আহিছে সেইবাৰ এছিয়া বেচিছ যদিও আছিলে কিন্তু আপোনাৰ গেমখন আপোনাৰ ৱৰ্ল্ড বেচিছ হৈছিল তাৰপিছত এইবাৰ বিশ্ব গোটেইখনৰ পৰা আহিছে দেখা পাইছোঁ ইমান ডাঙৰ ডাঙৰ বডি বিল্ডাৰ মই অসমৰ পৰা মই গৈছোঁ ওলাই আমাৰ যোনখিনি ইকুইপমেণ্ট আৰু সেইখিনি সিহঁতৰ লগত আপোনাৰ মিল নাখায় সিহঁতৰ ওচৰত গৈ ৰখিছোঁ মই সুধিছোঁ যে তাৰপৰা আপোনাৰ এইটো কি কয় নামটো ক'লে তেওঁৰ কেটেগৰী সুধিলোঁ কৈছে মই ছুপাৰ বডি তেতিয়া ময়ো ছুপাৰ বডি ভয়ো লাগিছে ইমান ডাঙৰ ডাঙৰ মানুহ কিমান ৱেইট কেটেগৰী হয় এইটো আমাৰ 85 কেজি 85 কিলো হ'ব আচ্ছা আপোনাৰ ইৰাকৰ গীতা দেখিছোঁ এই মস্ত বাহিৰৰ গীতা আপোনাৰ চাউথ আফ্ৰিকা এই মস্ত সিহঁতৰতো আপোনাৰ ইনবৰ্ণ ভাল আমাৰ অসমৰ মানুহবিলাকৰ যি খাদ্য মই যে নাই মই মোৰ নিজৰ পিনৰ পৰা মই 100% দিম ষ্টেজৰ ওপৰত মই আজিলৈকে মই 100% দিছোঁ মোৰ লগৰ যোন মোৰ ৰখি থকাজন সেইজনকো মই লক্ষ্য নকৰোঁ যে কোন ৰখি আছে সেইখিনি মুহূৰ্তত যদি মোৰ ভাই এজনো ৰখি থাকে তাক মই ফ'ল'ই নকৰোঁ প্ৰথম কথা হ'ল মই কেনেকৈ মই ফ'কাছ দিম মই নিজক মই আপোনাৰ 100% দিম মই সুন্দৰ এইখিনি কথা মই শুনিম আচলতে সঁচাকৈ প্ৰশংসনীয় যে নগাঁৱৰ আজি তেওঁৰ মাজত 10 বছৰ বাদ দিলে 10 বছৰ পাছত শৰীৰ চৰ্চা কৰি ঘৈণীয়েকৰ পৰামৰ্শ তেওঁৰ মেছেজৰ পৰামৰ্শ মতে তেওঁৰ মাতৃয়েও কৈছে সেই পৰামৰ্শ তেওঁ আৰম্ভ কৰি তেওঁ মিষ্টাৰ আছাম মিষ্টাৰ ইণ্ডিয়া শেষত গৈ মিষ্টাৰ এছিয়া তাৰপিছত মিষ্টাৰ ইউনিভাৰ্ছত এইবাৰ তেওঁ অলপতে প্ৰদৰ্শন কৰি আছে সেই যাত্ৰা বিষয়ে আমি জানিম সেইখিনি অকণমান পিছলৈ থৈছোঁ মই আহিছোঁ ৰাজেন ৰাজখৰ ওচৰলৈ মই ৰাজেন ৰাজখৰক কৈছোঁ ইতিমধ্যে কেইবাজনো বিশ্বখ্যাত ষ্টিভেন স্পিলবাৰ্গৰ নিচিনা পৰিচালকৰ সৈতে কাম কৰিছে ডেভিড লিনৰ সৈতে কাম কৰিছে ৰাজেন ৰাজখৰ আপোনাৰ যাত্ৰা ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰি চলচ্চিত্ৰ জগতত সোমাই পৰিলে মোৰ ষ্টৰি ক'লে বহুত ডাঙৰ হ'ব তথাপিও আচলতে মই 7 কিলোমিটাৰ চাইকেল মাৰি পঢ়া ল'ৰা 5 কিলোমিটাৰ খোজকাঢ়ি স্কুল যোৱা ল'ৰা ক'ত ঘৰ আছিলে তেজপুৰ জামুগুৰি হয় জামুগুৰি জন্ম কিন্তু মোৰ ভাগ্যৰ এটা কথা হ'ল যে 1966ত যেতিয়া ভূপেন দা জামুগুৰিলৈ গান গাবলৈ আহিছিলে সেই সময়ত ভূপেন দা অকলে বহি থাকিবলগীয়া হ'ল গজেন বৰুৱা নাম শুনিছে আপোনাৰ গজেন বৰুৱা তেখেতৰ ঘৰত আৰু ভূপেন দাক লগ দিবলগীয়া কোনো মানুহ নাই তাৰমানে তেওঁ অকলে বহি আছে ভায়েকে কিবা এটা লাউড স্পীকাৰ মাইক্ৰফোন বেয়া কাৰণে জয়ন্ত হাজৰিকাই মণিষা বৌক লৈ পেলাই তেজপুৰলৈ আনিবলৈ গৈছে তেতিয়া দাদা অকলে বহি আছে তেওঁ মই এনেই ভয়ে গৈ চিনাকি দিলোঁ ভৰিত সেৱা কৰিলোঁ তাক ক'লে তুমি কি ভাল পোৱা কি কৰা মই একোৱেই নকৰোঁ গাঁৱৰ ল'ৰা মই অকণ মিউজিকত ইণ্টাৰেষ্ট আছে সেইকাৰণে আপোনাৰ গীটাৰখন চাবলৈ আহিছোঁ আচলতে মই গীটাৰ বস্তু বৰ ইণ্টাৰেষ্ট তেওঁ ক'লে ডাঙৰ হৈ কি কৰিবা মই এতিয়ালৈকে একো ঠিক কৰা নাই
তুমি বোলে ফিল্ম ইনষ্টিটিউট পঢ়িবলৈ যাবা বুজিছা নাই ফিল্ম ইনষ্টিটিউট আছে তাত পঢ়িবলৈ যাবা তাত চাউণ্ডৰ বিষয়ে শিকিবা খুব ইণ্টাৰেষ্টিং বস্তু এইটো ভূপেন দাই ক'লে সেই এটা আশাৰে মোক ক'লে ভূপেন দাই কৈছে কিমান চনৰ ঘটনা এইটো সেইটো 1966 তেতিয়াৰ ঘটনা মই ক্লাছ 8 হয় সেই কথাটো মোৰ বিৰাট লাগি থাকিল মই ভাবিলোঁ সেইটো পঢ়িম বাৰু কিন্তু কৰিম কি কিন্তু মই চিন্স বৰ এটা ধনী ঘৰৰ মানুহ নহয় আমাৰ অৱস্থা বৰ ভাল নাছিলে মই ভাবিলোঁ যে পাছ কৰি চাকৰি কৰিব পৰা বস্তু এটা হ'ল তেতিয়া জ্যোতি চিত্ৰমনখন খুলিছে আৰু মই ভাবিলোঁ যে ইনষ্টিটিউটত যদি যাওঁ মই জ্যোতি চিত্ৰমনৰ চাকৰিটো পাম অইন পাওঁ নাপাওঁ গতিকে মই সেইকাৰণে ডিচিশ্যন ল'লোঁ আৰু তাৰপিছত গীটাৰ শিকিবলৈ ল'লোঁ গীটাৰ শিকোঁতে জনছ মল্লিয়াক লগ পালোঁ তেখেতে ঢুকাইছে এতিয়া জনছ মল্লিয়াক গীটাৰ শিকোঁ তেখেত মোৰ পৰা 5 কিলোমিটাৰমান দূৰত ভিতৰত গাঁৱত থাকে চাইকেল মাৰি মাৰি গীটাৰ শিকিবলৈ গৈছিলোঁ তাৰ গীটাৰ শিকি থাকোঁতে তেওঁ যেতিয়া তেওঁক ফ'ল' কৰিছিলোঁ তেওঁ তেতিয়া ইনষ্টিটিউটলৈ ডাইৰেকশ্যন পঢ়িবৰ কাৰণে গ'ল তেওঁ মোক পিছত ক'লে যে এইটো এনেকৈ এনেকৈ পঢ়িব পাৰি এনেকৈ এনেকৈ আহিবা তাত মই ইনষ্টিটিউটলৈ গ'লোঁ কিন্তু ইনষ্টিটিউটলৈ পাছ কৰিলে যেনেকুৱা হয় আপুনি কলেজৰ ভিতৰত থাকিলে খুব হেৰিয়ে থাকে কিন্তু গেটৰ বাহিৰ ওলালে আপোনাক নবডি নোজ চ' মই তাত বহুত কথা শিকিলোঁ যেনে আমি আমাৰ বলৰামেও কথা পাতিছোঁ আমি যে আমাৰ মেইন প্ৰব্লেম হ'ল আমি ভাষাটো খুব বেয়া আমাৰ মানে বেয়াকৈ শিকিছোঁ আমি ল'ৰা বা যিবিলাক ছোৱালী ষ্টুডেণ্ট আছে চবেই ভাল ব্ৰেইন কিন্তু শিকোৱাটো খুব বেয়া সেইকাৰণে আমি ভাষাটো নাজানো কিন্তু তাত প্ৰথম যেতিয়া ইনষ্টিটিউটত আমাক অ'থ এটাত লয় সেই অ'থটোত শবানা আজমীয়ে অ'থটো পঢ়িছে তাৰমানে তেওঁ মোৰ ক্লাছমেট এতিয়া পঢ়োঁতে মই যেতিয়া মই অ'থটো কৈ আছোঁ কিন্তু মোৰ ইংৰাজীখিনি শুনি মোৰ ইমান দুখ লাগিছে যে আমি কি শিকিছোঁ এওঁ কি কৈছে তেওঁক মই লাষ্টত ক'লোগৈ যেতিয়া শেষ হ'ল তেওঁক মই ক'লোগৈ শবানা মোক তুমি ইংৰাজী শিকাই দিয়া তেওঁ কৈছে মই ইংৰাজী টিচাৰ নহয় মই এক্টিং পঢ়িবলৈ আহিছোঁ তুমি এটা কাম কৰিবা যিটো নেকি মোৰ জীৱনত খুব ডাঙৰ টিপছ এটা তেওঁ দিলে যে তুমি সদায় BBC নিউজটো শুনি থাকিবা তো মই তেতিয়াৰ পৰা BBC দিনে ৰাতে শুনিবলৈ ল'লোঁ যি নহওক তাৰ পাছ কৰি মই বম্বেলৈ গ'লোঁ কাৰণ ইনষ্টিটিউটত থাকিলোঁ ইনষ্টিটিউটত পঢ়াইছিলোঁ মই ফাৰ্ষ্ট ক্লাছ গ্ৰেজুৱেট আছিলোঁ কাৰণে তাতে পঢ়াবলৈ হয় তাতে মই পঢ়ালোঁ 1.5 বছৰমান কিন্তু পঢ়া কোনো বিৰাট বৰিং কাম তাৰমানে কি হয় প্ৰতিটো ষ্টুডেণ্টে আহিব একেটা কুৱেশ্যন সুধি থাকে আপোনাক সেইটো খুব বৰিং হয় তাৰ মই বম্বেলৈ গ'লোঁ বম্বেলৈ গৈ কিনো কৰিম তেতিয়া এজন ছিনিয়ৰে মোক এটা কাম দিলে কামটো হ'ল এছিষ্টেণ্ট চাউণ্ড ৰেকৰ্ডিষ্ট তাৰমানে ৰেকৰ্ডিঙত লগিং কৰিব লাগে টেপ লগাব লাগে এইটো চিম্পল কাম এটা কিন্তু প্ৰথম ফিল্মখনেই হ'ল অমিতাভ বচ্চনৰ ফিল্ম কোনখন আছিলে সেইখন আছিল দেশপ্ৰেমী তাত আৰম্ভ কৰিলে কাম তাত আৰম্ভ কৰিছোঁ কিন্তু মই মানে এটা কথা বুজি পোৱা নাই যে এই মানুহজনৰ মানুহে ইমান পগলা কিয় এই মানুহটো ওচৰতে খাই থাকে ওচৰতে বহি থাকে একো ডিফাৰেঞ্চটো আমাৰ সৈতে একো নাই কথা মোৰ লগত পাতি থাকে চাউণ্ডৰ বিষয়ে কথা পাতি থাকে তেওঁ খুব বেলেগ ধৰণৰ মানুহ আছিল অলপমান যি নহওক তাত এটা কথা খুব মই তেওঁক মহান বুলি ভাবিবলৈ ল'লোঁ মানে why I am saying this because ফিল্মত আপুনি সুধিছে কেনেকৈ মই ইণ্ট্ৰডিউচন ল'লোঁ অমিতাভ বচ্চন আমি একেখন টেবুলতে খাওঁ আগতে লাঞ্চ ব্ৰেক হয় তেনেকৈ হোৱাইট ক্লথ মানে ভালকৈ খুৱাই একেলগে অমিতাভ বচ্চন সেইখিনি বহিছে মই এইখিনি বহিছোঁ কেন ইউ ইমাজিন অমিতাভ বচ্চন তাত বহিছে মই এইখিনি বহিছোঁ ছুপাৰষ্টাৰ ইফালে মোৰ বছজন বহিছে ইফালে ডাইৰেক্টৰ বহিছে খাইছে তো মই খোৱা নাই তেওঁ মোলৈ চাই আছে অমিতাভ বচ্চনে কৈছে তুমি খোৱা নাই কিয় মই ছাৰ মোৰ জণ্ডিছ তেতিয়া মোৰ জণ্ডিছ হৈছিলে ছাৰ মোৰ জণ্ডিছ হৈছিলে কাৰণে মই খাব নোৱাৰোঁ এই মোৰে বোলে এইটো দেচোন দবা খাবলৈ এইটো মই দৈ ভাত আনিছিলে মোৰ জণ্ডিছ হৈছিলে মই নাখাওঁ মই ভাত দিলোঁ আৰু খা তই ভাল বাট ছেম থিং হি ব্ৰট 3 days ফৰ মি সেইটো মোৰ কাৰণে খুব ডাঙৰ কথা কাৰণ 3 দিন এগৰাকী ছুপাৰষ্টাৰ মোৰ কাৰণে ভাল কিয় আনিব লাগে আপোনাৰ এই বিষয়ে আৰু জানিম আপোনাৰ বহুত কাহিনী আছে এই বিষয়ে আমি জানিম আপোনাৰ যাত্ৰাৰ বিষয়ে অকণ মই বলৰামৰ ওচৰলৈ আহিছোঁ কাৰণ অমিতাভ বচ্চনৰ সৈতে কাম কৰা আৰু এজন যুৱক আমাৰ সৈতে আছে তেওঁ ইতিমধ্যে অমিতাভ বচ্চনৰ সৈতে এটা এড ফিল্মত কাম কৰিছে বলৰাম উজান বজাৰৰ পৰা বলিউড NSDৰ স্নাতকোত্তৰ এই অভিনয় জগতখনত কেনেকৈ খুজিয়া হ'ল মই যেতিয়া প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁ তেতিয়া আমাৰ ওচৰত জ্যোতি বুলি এটা গ্ৰুপ আছিল থিয়েটাৰ গ্ৰুপ মানে চিলড্ৰেন প্লে কৰে আৰু গ্ৰুপটো চলাইছিল বলিন চৌধুৰীয়ে তেওঁৰ ওচৰত মই এনেই তাৰমানে সন্ধিয়া সময়খিনি এনেই থাকোঁ মোৰ ক্লাছমেট আছিল ৰূপাংকৰ দিব্যজ্যোতি তেওঁলোকে মোক ক'লে তয়ো নাটক কৰিবি নেকি আমি নাটক কৰোঁ বলিন চৌধুৰীয়ে আমাক নাটক শিকায় তেতিয়াই 91-92 প্ৰথম শ্ৰেণী তাৰপিছত মই ক'লোঁ মইতো যাব পাৰি দেউতাক মই এই পূজাত নাটক চাটক কৰা দেখিছিলোঁ তো এটা ব্লাডত আছিল নেকি নাজানো তাৰপিছত যেতিয়া সন্ধিয়া যাওঁ তাতে এক্সাৰচাইজ কৰাই কিবা কিবি কৰাই তাৰপিছত এইবোৰ কৰোঁতে 92ত আমি বালিঘৰ বুলি এখন নাটক কৰিলোঁ যিখন এলাহাবাদলৈকে গৈছিলে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমি নাটকখন কৰিব গৈছিলোঁ তাত মই বেষ্ট চাইল্ড এক্টৰ পাইছিলোঁ প্ৰথম নাটকখনতে বেষ্ট চাইল্ড এক্টৰ গোটেই ইণ্ডিয়াৰ ভিতৰত
তাৰপিছত যেতিয়া পেপাৰৰ পত্ৰই নাম আহি গ'ল তেতিয়া মানে ওচৰ পাজৰ মানুহবিলাক এই বলৰাম তোৰ পেপাৰত নাম দেখিলোঁ তই বিৰাট ভাল অভিনয় কৰিছ সেই বস্তুবোৰে আপোনাক এটা অনুপ্ৰাণিত কৰে দেখিলোঁ মানুহে দেখোন খুব ভাল পোৱা হৈছে মোক দেখোন চবেই চিনি পোৱা হৈছে লাহে লাহে সেই বস্তুটোৱে আপোনাক আৰু এনকাৰেজমেণ্ট কৰে লাহে লাহে সেই বস্তুটো আগুৱাই নিলোঁ তাৰপিছত যেতিয়া মেট্ৰিক পাছ কৰিলোঁ তেতিয়া পঢ়া শুনাৰ অলপ বাৰ্ডেনটো আহিল কাৰণ ছায়েন্সত আছিলোঁ ছায়েন্সত থকাৰ কাৰণে অলপ পঢ়া শুনাৰ কাৰণে অলপ বাদ দিছিলোঁ তাৰপিছত 2003ত মই যেতিয়া ৰবীন্দ্ৰ ভৱনত এখন নাটক দেখিলোঁ উস্কা বচপন বুলি এই নাটকখন আহিছিলে নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা তাৰপিছত মই তেতিয়ালৈকে নাজানো NSD বিষয়ে তাৰপিছত যেতিয়া ব্ৰচাৰখন চালোঁ তাত NSD বুলি কোনোবা এয়াহে নাটক প্ৰপাৰ লাইট প্ৰপাৰ চাউণ্ড প্ৰপাৰ মিউজিক প্ৰপাৰ কষ্টিউম আৰু এক্টৰ মানে অদ্ভুত মানে সেইবোৰ অভিনয় চালে তাৰমানে আপোনাৰ চব পাহৰি যাওঁ এনেকুৱা তাৰপিছত মই NSD কি বস্তুনো চালোঁ ছাইটত গৈ তাৰপিছত দেখিলোঁ তাতে 30,000 টকাকৈ ওলোটাই পায় মিনিষ্ট্ৰীৰ পৰা তো মই বোলো এইটোৱে লাগে তেতিয়াহ'লে আৰু 30,000 টকাকৈ যদি ওলোটাই পায় মই ঘৰত ক'ব নালাগিব যে মোক অভিনয় শিকিবৰ কাৰণে পইচা দিয়ক মোক ওলোটাই পাই আছোঁ তো মই প্ৰথম এটেম্প দিলোঁ মোৰ ফেইল হ'লোঁ তাৰপিছত খুব ভাঙি পৰিলোঁ মই ইমান বেয়া এক্টৰ নে যে মোক নল'লে NSD তাৰপিছত আকৌ ছেকেণ্ড ইয়াৰৰ কাৰণে খুব ভালকৈ তেতিয়া 20খন আসন আছিলে এছিয়াৰ ভিতৰত হয় তাৰে ভিতৰত আকৌ মই ছিট পোৱাটো নাপালোঁ তাৰপিছত অলপ দুখ পালোঁ যে তাৰপিছত চবেই ক'লে নাই এনেকুৱা নহয় এবাৰত নাপায় 2-3বাৰ দেচোন পাই যাবি মই বোলো 2-3বাৰ দিব সময় নাই ঘৰৰ ইমান পৰিস্থিতি যেনেকৈ দাদাই ক'লে ময়ো খুব লৱাৰ মিডিল ক্লাছৰ ল'ৰা পঢ়া শুনা শেষ মানে চাকৰি কৰা আৰু ঘৰ চম্ভাল বিয়া বাৰু কৰা বাচ্চা জন্ম দিয়ে তাৰপিছত প্ৰথম এটেম্পটো যেতিয়া নোৱাৰিলোঁ ছেকেণ্ড এটেম্পটোত মই ভাবিলোঁ এইটো লাষ্ট বাই হুক অৰ বাই কুক পাবই লাগিব তাৰপিছত ছেকেণ্ড এটেম্পটোত মই পাই গ'লোঁ 2006ত পালোঁ 2009ত মই গ্ৰেজুৱেট হ'লোঁ তাৰ পৰা ওলায়ে মই চাকৰি এটা পাইছিলোঁ তাতে NSDতে তাৰপিছত 2 মাহমান কৰিলোঁ তাৰপিছত মই এটা অপৰচুনিটি পালোঁ উইচক্ৰাফ্ট কোম্পানীৰ নাম শুনিছে চাগে তেওঁলোক যিয়ে আইফা হেৰি কৰে অৰ্গেনাইজ কৰে তেওঁলোকৰ এটা ভেঞ্চাৰ খুলিলে গুৰগাঁৱত তাতে মানে মিউজিকেল প্লে এখন বনালে গহৰ খান হুছেইন খোৱাজাৰৱালা এইবিলাকক লৈ তাত মই সেইখন প্লেত চান্স পালোঁ তাৰপিছত তাতে মই 2.5 বছৰ কাম কৰিলোঁ 800 শ্ব' কৰিছোঁ মই তাৰপিছত মই অলপ বৰ হ'লোঁ তাৰমানে 2.5 বছৰ কৰাৰ পিছত আৰু আপোনাৰ সপোনতো জগাই দি কিনে বোলো আমিতো ডাইলগ কৈছোঁ চব কৈ দিওঁ তেনেকুৱা হৈ গ'ল মানে বেছি একো নাই এক্সাইটমেণ্ট নাই তাৰপিছত লাহে পইচাটো ভাল আছিল বাট পইচা যদি কামাব হ'লে মই চাগে বেংকতো চাকৰি কৰিব পাৰিম অভিনয়ত নগ'লোঁ তাৰপিছত সেই কামটো এৰি তাৰপিছত মই বম্বে শ্বিফ্ট হ'লোঁ প্ৰথম বম্বেত কামটো আছিল মোৰ অমিতাভ বচ্চনৰ লগত পাৰ্লে গ'ল্ড ষ্টাৰ কুকিজৰ দুইজন অসমীয়াই আই এম ছ' লাকি হি ইজ ব্ৰিলিয়েণ্ট এজ এ হিউমেন এজ এ কো এক্টাৰ এই তেনেকুৱাই অনুভৱ যেনে প্ৰথম যেতিয়া দেখিছোঁ মই বোলে এইজন মানুহ 5 মিনিট মই তাৰমানে মই একদম অবাক হৈ গৈছোঁ যে মই এইজনে মানুহ যাক দেখি মই ডাঙৰ হৈছোঁ গাৰ নোম শিয়ৰি উঠিছে তাৰ 5 মিনিট পিছত মই চব পাহৰি গ'লোঁ যে মানুহজন অমিতাভ বচ্চন হয় তেওঁৰ লগত মই শ্বট দিছোঁ তেওঁৰ লগত মোৰ কথা পাতিছোঁ ভালকৈ 2 ঘণ্টা কাম কৰিছোঁ আৰু আল্টিমেট বিৰাট হেপ্পী আজি মোৰ লগত এনেকুৱা এটা এক্সপিৰিয়েঞ্চ আছে যিবিলাক মানুহৰ সপোন থাকে তাৰপিছত মই অজয় দেৱগনৰ লগতো অলপতে হাজমলা এড এটা কৰিলোঁ মোৰ 3 তাৰিখে এখন চিনেমা ৰিলিজ হৈ আছে কাৰৱা বুলি তাত ইৰফান খান আছে আপোনালোকৰ আশীৰ্বাদত কাম কৰি গৈ আছোঁ আৰু আগলৈ বহুত কাম কৰিব আছে মাত্ৰ ষ্টাৰ্টিং শুনি ভাল লাগিছে জাতৰ ইমান ধুনীয়া উজান বজাৰৰ কণমানি শিশু তেওঁ প্ৰথম অভিনয় খোজ দিয়ে ড্ৰামাত সোমাই গোটেই ড্ৰামাই তেওঁৰ জীৱনৰ সপোন সকলো লক্ষ্য হৈ পৰিলে মই আকৌ এবাৰ আহিছোঁ লক্ষ্য ভেদ কৰাৰ কথা ক'লে আহিব লাগিব হৃদয় হাজৰিকাৰ কথা কেনেকুৱা হয় কি ভাবা যেতিয়া শ্বুট কৰিব লাগে টাৰ্গেটটো মিলাবলৈ কি ভাবা তেতিয়া টাৰ্গেটটো মই মোৰ কোচ তেওঁ দিল্লীৰ হয় তেওঁ মোক সদায় এটা কথাই কৈছিলে যেতিয়ালৈকে তুমি টাৰ্গেটৰ ভিতৰৰ আমাৰ নাম্বাৰিং থাকে 1ৰ পৰা 10লৈকে যেতিয়ালৈকে 10ৰ কথা ভাবি থাকিবা তুমি কেতিয়াও 10 মাৰিব নোৱাৰা তুমি ভাবিব লাগিব যে তুমি তোমাৰ শৰীৰত কি হৈ আছে তুমি কেনেকৈ বন্দুকটো ধৰিছা কেনেকৈ মানে তোমাৰ মাছলছে কেনেকৈ হেৰি কৰিছে ৰেছপণ্ড কৰিছে সেইখিনিয়ে কেনেকৈ সেইখিনি হৈ যোগ হৈ 10টো আহিছে 10টো যদি আহিছে সেই কোনখিনি মাছল মেমৰি বা সেইখিনি মনত থৈ সেইখিনি যদি বাৰে বাৰে ৰিপিট কৰা সেই কথাটোৱে কোচে কৈছিলে মোক মই সেই কথাতে ভাবি থাকোঁ টাৰ্গেট শ্বুট কৰোঁতে অকল মানে টাৰ্গেট শ্বুট কৰিলে তাত মানসিক দৃঢ়তা যথেষ্টখিনি লাগে মেণ্টেল প্ৰিপেৰেশ্যন কেনেকৈ হয় কেনেকৈ মেণ্টেলি ফিট মানে হেৰি কৰিব লাগিব
এতিয়া চাবলৈ গ'লে ফিজিকেল যোনটো হেৰি হয় আমি এক্সাৰচাইজ কৰোঁ সেইখিনিও মেণ্টেল হেৰিত বহুত এফেক্ট কৰে যদি আজি পেট বেয়া তেতিয়া ভাবিব মনত আহিব যে আজি মোৰ কি হ'ব খেলত মোৰ গা ভাল নহয় চ' তেনেকৈ আহে যে এটা কথা আহে যিকোনো চিটুৱেশ্যনত যি হওক বা বেয়া হওক ভাল হওক এটাই কথা যে মই কৰিমেই মই মোৰ যি টেকনিক আছে মই সেইখিনিতে থাকিম যাতে সেইখিনি বাহিৰত নাযাওঁ সেইটোৱে কথা আমি আমাৰ মাজত বিশ্ব চেম্পিয়ন পাইছোঁ তেওঁলোকে আৰু কথা পাতিম তেওঁৰ যাত্ৰাৰ বিষয়ে আৰু বাকী যিকেইজন আছে তেওঁলোকৰো যিকেইজনে এক অতি সুন্দৰ তেওঁলোক প্ৰত্যেকৰ জীৱনত তেওঁলোকে লক্ষ্য লৈছে লক্ষ্যত আগবাঢ়ি গৈছে কাৰণে তেওঁলোকে সফল হৈছে এই অসামান্য অসমীয়া 4জনৰ সৈতে আমি আকৌ কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই পোনে আহিছোঁ চৰিফুল শইকীয়াৰ ওচৰলৈ চৰিফুল এই যিটো বিশ্ব চেম্পিয়নশ্বিপৰ আমি অথনি কথা পাতি আছিলোঁ যেতিয়া তুমি ষ্টেজত উঠিছা তুমি কৈছা যে এনেকুৱা মানুহ আছে যিসকলৰ ফিজিকটো আৰু বঢ়িয়া ধুনীয়া বা ওখ পাখ এনেকুৱা তেওঁলোকৰ লগত কম্পিট কৰিবলগীয়া হৈছে কেনেকৈ মনোসংযোগ কেনেকৈ ৰাখিছিলে বিষয়ে অলপ কৈ আছিলে বিষয়ে কেনেকৈ কি ক'বা তাৰপিছত মই সিহঁতক যেতিয়া লগ পালোঁ লগ পোৱাৰ পিছত মই দেখিলোঁ যে ইমান ডাঙৰ ডাঙৰ মানুহৰ মাছলছবিলাক ইমান ডাঙৰ ডাঙৰ মোৰ বা কেনেকুৱা মই নিজেতো মই গম পোৱা নাই মোৰটো কেনেকুৱা তাহাঁতেও মোক চাই আছে তাৰ আগতে ঘপককৈ কি হ'ল মোৰ আপোনাৰ ৱাটাৰ বন্ধ হৈ থাকে তেতিয়া সেইখিনি মুহূৰ্তত আপোনাৰ 15 দিন তেতিয়া আমাৰ ৱাটাৰ বন্ধ কৰি ৰাখোঁ পানী নোখোৱা পানী যাতে ৱেইট নাবাঢ়ে তো পানীটো মই চামুচ লৈ খাব লগা হয় তাৰপিছত আকৌ আমাৰ চল্টটো বন্ধ হৈ থাকে চল্টটো মই আপোনাৰ টোটেলি 10-15 দিনমান আপোনাৰ বন্ধ হৈ থাকে চল্ট মানে কম্পিটিশ্যনৰ আগত সেইখিনি মুহূৰ্তত আৰু মেণ্টেলিটি মানে ইমান আপোনাৰ উইক হৈ থাকে তাৰ মাজতো মানুহৰ ওচৰত আপোনাৰ তাৰপিছত আপোনাৰ হাঁহিব লগা হয় তাৰপিছত যেতিয়া আপোনাৰ গোটেইকেইটাক আপোনাৰ লাইন আপ কৰাইছে কমচে কম 29খন কাণ্ট্ৰি 29-30 কাণ্ট্ৰি 500-550 আপোনাৰ প্লেয়াৰ্ছ হ'ব তাৰ মাজত যেতিয়া ময়ো ৰখিছোঁ ৰখাৰ পিছত মোৰ পিনেও মই 100% দিওঁ চাওঁ কি হয় তাৰ যোনটো লাইন আপ হ'ল লাইন আপ হোৱাৰ পিছত টপ 10 ৰাখিছে আৰু টপ 10ৰ বাকীকেইটা গোটেইকেইটা আপোনাৰ ডিছকুৱালিফাইড প্ৰথম 10ত সোমাই গ'লোঁ তাৰপিছত যেতিয়া টপ 6 ৰাখিলে টপ 10 ৰাখি পেলাই টপ 6 ৰাখিলে টপ 6ত আকৌ মই সোমালোঁ টপ 6ত সোমোৱাৰ পিছত টপ 6ৰ আপোনাৰ মই আপোনাৰ কম্পিটিছিলোঁ তাৰপিছত আপোনাৰ কম্পিটিশ্যন মই কৰি থকা অৱস্থাত মোৰ হৈ গ'ল সিজনে দিলে দিয়া হ'ল যেতিয়া আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হয় আৰু তেতিয়া নামখিনি কৈ গৈ আছে অষ্ট্ৰেলিয়াৰ এজন পালে তেওঁ টপ 6 তাৰপিছত সাউথ আফ্ৰিকাৰ এজন পালে টপ 5 তেনেকৈ বাকীকেইজনৰ কথা মই পাহৰিছোঁ আৰু মই যে মোৰ নাম কেতিয়া আহিবা নাহিবই নেকি এনেকৈ ভাবি আছোঁ তাৰপিছত 3টাক আমাৰ বেকলৈ দি দিলে আপোনাৰ 6 নম্বৰৰ পৰা ইপিনৰ পৰা 6-5-4 সেইকেইটাক দিয়াৰ পিছত সেইকেইটাক আপোনাৰ বেক ষ্টেজ পঠাই দিলে বাকী আমাৰ টপ 3 যোনকেইটা আছে আমি তালৈ আপোনাৰ ৰ'লোঁ মই ভাবিছোঁ এতিয়া কিবা এটা থাকিলে হ'ল আৰু এতিয়া ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো মাতিলে সেইটো নিউজিলেণ্ডৰ আছিল সি গ'ল হয় তাৰপিছত যেতিয়া ছেকেণ্ড পাইছোঁ আৰু মই মাটিত মই নিজেই পৰি গৈছোঁ পৰি গৈ পেলাই মই ফ্লেগখন বিচাৰিছোঁ তেতিয়া সিহঁতে মোৰ ছাৰকো বিচাৰিছোঁ ছাৰকো পোৱা নাই ছাৰেও মানে ফূৰ্তিত তেওঁ ওপৰলৈ আহি গ'ল ফাৰ্ষ্টটো যোনটো আছিল আমাৰ ধীৰাজ মোহন ছাৰ তেওঁ ওপৰলৈ আহি গ'ল তেওঁ ওপৰলৈ আহিব যে ময়ো ছাৰক বিচাৰিছোঁ তাৰপিছত আপোনাৰ মই ছেকেণ্ড পাইছোঁ যে মই খুব লাকি মোৰ এনেকুৱা লাগিছে মই ফাৰ্ষ্ট পাইছোঁ কিয় কাৰণে যোনটো চাউথ আপোনাৰ হেৰি আছিল গ'লটো সেইটো আপোনাৰ হেৰি আছিল কোৰিয়াৰ আছিল নেকি তেওঁলোকৰ ইকুইপমেণ্টবিলাক বহুত ওপৰত খাদ্য বেলেগ সম্পূৰ্ণ চাইণ্টিফিক বহুত বেলেগ তাৰ মাজত মোৰ এনেকুৱা লাগিছে মই ফাৰ্ষ্ট পাইছোঁ তেওঁ ছেকেণ্ড হৈছে মোৰ সেইটো ভাৱ হৈছে অসমৰ নিচিনা জেগা এটা ওলাই গৈছোঁ জংঘল বুলি কয় আমাৰ এইখনক জংঘল বুলি কয় তেওঁক মই ডিফিট কৰাৰ নিচিনা হৈছে মই হেপ্পী মানে এটাই আচলতে দুৰ্ভাগ্য কথা চৰিফুলৰ এই সাফল্যৰ বিষয়ে কিন্তু অসমৰ সংবাদ মাধ্যমৰ বিশেষ প্ৰচাৰ নাপাতে যিখনে তেওঁ মিষ্টাৰ ইউনিভাৰ্ছ একেবাৰে ওচৰলৈ গ'ল মিষ্টাৰ দ্বিতীয় স্থান হৈছে আৰু তেওঁৰ আপুনি নিশ্চয় টিভি স্ক্ৰীণত আপোনালোকে তেওঁৰ শৰীৰ দেখিছে কি সুন্দৰ তেওঁৰ শৰীৰৰ গঠন তেওঁ যথেষ্ট কষ্ট কৰি যথেষ্ট সংগ্ৰাম কৰি এই শৰীৰৰ অধিকাৰী হৈছে বহুত চাকি পাইছে এই ইকুইপমেণ্ট হৈ থাকে নিঃসন্দেহে সঁচাই আপোনালোকে ভাল লাগিলে আমি ভাবিছোঁ যে তুমি ইউ আৰ মিষ্টাৰ ইউনিভাৰ্ছ আমি এক নম্বৰ ধৰিছোঁ মই অকণমান ৰাজেন নস্কৰ আৰু বলৰামৰ ওচৰত যাম কিন্তু তাৰ আগতে মই আমাৰ মাজত আছে আমাৰ যিজন যুৱক আমি কৈছোঁ যে খুব সুন্দৰ বিশ্ব চেম্পিয়ন
হৃদয়ৰ পিতৃ মাতৃ শৰৎ হাজৰিকা আৰু আছে মাতৃ ইভা হাজৰিকা মাইকটো লৈ পেলাই ইভা হাজৰিকা মই পিতৃ মাতৃৰ পৰা জানিব বিচাৰিম হৃদয়ৰ এই যাত্ৰাটো আপোনালোকে কেনেকৈ কৰিলে আৰু এতিয়া তেওঁৰ পঢ়া শুনাৰ কথা আছে এই সময়ত কেনেকৈ তেওঁক গোটেইখিনি মিলাই পেলাই আগবঢ়াই দিছে আপোনালোকে সৰুৰে পৰা সি এই খেলাটোৰ প্ৰতি আকৰ্ষিত হৈ আহিছিলে একদম নিচেই অকণমানিৰ পৰা আৰু বোধ কৰোঁ মই কলেজৰ এজন শিক্ষক আছিলোঁ আৰু লগতে মই NCCৰ দায়িত্বটো আছিলোঁ আৰু মোৰ লগত NCCৰ যিসকল ইনষ্ট্ৰাক্টৰ আৰ্মিৰ পৰা আহে তেখেতসকলৰ লগত অলপ সংস্পৰ্শলৈ আহিছিলে তাক এটা কাঠৰ বন্দুক বনাই দিছিলে তাৰ NCC কেডেটবিলাকে মোৰ কলেজৰ আৰু সেই বন্দুকটো লৈ সি আৰম্ভ মানে বৰ্ডাৰ ফিল্মখন ওলাইছিলে আৰু বৰ্ডাৰ ফিল্মখন সি নট লেছ দেন 1000 টাইম চাইছে চোৱাৰ পিছত খুব সময় সেই চিনেমাখনেই কিজানি তাক এটা ইনস্পিৰেশ্যন দিছিলে তাৰপিছত সি বন্দুক লৈ আৰু লগতে মই এবাৰ কেম্পৰ পৰা আহোঁতে এটা অলিভ গ্ৰীণ এটা কাপোৰ লৈ আহিছিলোঁ আৰু তাক এটা আৰ্মি ড্ৰেছ চিলাই দিছিলোঁ আৰু ড্ৰেছ আৰু কাঠৰ বন্দুকটোৱে সি মানে সৰু ল'ৰালিকাল পাৰ কৰিলে বুলি ক'লে ভুল কৰা নহয় তাৰপিছত স্কুললৈ গ'ল তাৰপিছত অলপ ডাঙৰ হোৱাৰ পিছত আমাৰ গাঁৱত যেতিয়া মিনা বজাৰবিলাক আহে মেলাবিলাক আহে তাত এই এয়াৰ ৰাইফল আৰু বেলুন লৈ যায় বেলুন ফুৰাব যায় সি সন্ধিয়া সময়ত মোৰ লগত যায় প্ৰায় সিয়ে মানে গোটেই বৰ্ডখনত থকা বন্দুকখিনি সি কৈ এইটো ৰঙাটো মাৰিম নীলাটো মাৰিম বগাটো মাৰিম তেনেকৈ এপ্লাই কৰিছিলে এনে আইডিয়াটো কাৰ আছিল শংকৰ এই যে পাতিলে আপোনালোকে এটা ৰাইফল শ্বুটিং ৰেঞ্জ এটা লখিমপুৰ এইটো মানে কেনেকৈ আহিলে এইটো আমাৰ শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মহেন্দ্ৰ বৰা তেখেত অকণ বহুত উৎসাহী ব্যক্তি আৰু তেখেতে এইবিলাকৰ লগত জড়িত হৈ আছে গতিকে তেখেত আৰু আমাৰ আছাম ৰাইফল এছ'চিয়েশ্যনৰ লগত আলোচনা বিলোচনা কৰি শ্বুটিং ৰেঞ্জটো আৰম্ভ কৰিলে আৰু সেই শ্বুটিং ৰেঞ্জতে সি প্ৰথমে পিষ্টল আৰম্ভ কৰিছিলে আৰু এসপ্তাহ 15 দিনমান পিষ্টল খেলাৰ পিছত ই মানে এদিন আমাক আমি চাবলৈ গৈছিলোঁ আৰু চাবলৈ যোৱা দিনাখন কিন্তু পিষ্টলৰ সি এটা গুলিও টাৰ্গেটত লগাব নোৱাৰিলে আৰু সেইদিনা সি কান্দিছিলে আৰু তাৰ যিজন ইনষ্ট্ৰাক্টৰ আছিলে ইনষ্ট্ৰাক্টৰজনে তাক সেইদিনা ৰাইফলটো হাতত উঠাই দিলে আৰু সেইদিনাখনৰ পৰাই কিন্তু সি এতিয়ালৈকে মানে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই আৰু প্ৰথম সি ডিষ্ট্ৰিক্ট খেলিলে ষ্টেট খেলিলে তাৰপিছত প্ৰি নেশ্যনেল খেলিলে প্ৰি নেশ্যনেল খেলি প্ৰথম বছৰেই সি 57 নেশ্যনেল চেম্পিয়নশ্বিপত সি পাৰ্টিচিপেট কৰি ইণ্ডিয়া ট্ৰায়েলৰ কাৰণে কোৱালিফিকেশ্যন কৰিলে আৰু এতিয়ালৈকে নেশ্যনেল লেভেলত তাৰ 9টা গ'ল্ড মেডেল আছে আৰু আচৰিত কথা সি এতিয়ালৈকে কিন্তু নেশ্যনেল লেভেলত এতিয়ালৈকে চিলভাৰ বা ব্ৰঞ্জ পোৱা নাই যিকেইটা চেম্পিয়নশ্বিপত মেডেল পাইছে গ'ল্ড মেডেল পাইছে এতিয়ালৈকে ইণ্টাৰনেশ্যনেল আপুনি কৈছেই এতিয়ালৈকে সি 7টা ইণ্টাৰনেশ্যনেল খেলিছে ইয়াৰে এটা ছিনিয়ৰ ৱৰ্ল্ড কাপো খেলিছে MQS কেটাগৰীত আৰু বাকী 6খন ইণ্টাৰনেশ্যনেল খেলিছে আৰু প্ৰথমখন ইণ্টাৰনেশ্যনেল খেলিছে সি এছিয়ান 9th এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপ ইৰাণৰ তেহৰাণত অনুষ্ঠিত হৈছিল আৰু প্ৰথমখনতে সি দলীয় শাখাত ব্ৰঞ্জৰ মেডেল পাইছিল আৰু যোৱা বছৰ সেই 10 এছিয়ান চেম্পিয়নশ্বিপত টিম ইভেণ্টত সি গ'ল্ড মেডেল পাইছিল আৰু এইবাৰ যোৱা জাৰ্মানী আৰু চেক ৰিপাব্লিক দুখন দেশত অনুষ্ঠিত হৈছিল দুটা কম্পিটিশ্যন এটা হৈছে জুনিয়ৰ ISS ৱৰ্ল্ড কাপ আৰু এটা হৈছে মিটিং অফ দি শ্বুটিং হপছ ইণ্টাৰনেশ্যনেল চেক ৰিপাব্লিকত অনুষ্ঠিত হৈছিল আৰু এই দুইখনত সি 6টা ইভেণ্টত অংশগ্ৰহণ কৰিছিল আৰু 6টা ইভেণ্টৰ ভিতৰত 5টা ইভেণ্টত সি পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰে দলীয় শাখাত তাৰ সহযোগী ৰাজস্থানৰ দিব্যান সিং পানোৱাৰ আৰু চাহু মানে মহাৰাষ্ট্ৰৰ এওঁলোক দুজনে দলীয় শাখাত 75.3 স্ক'ৰ কৰি ৱৰ্ল্ড ৰেকৰ্ড কৰি পেলাই দলীয় শাখাত সোণৰ পদক লাভ কৰিছে আৰু ব্যক্তিগত শাখাত জাৰ্মানীৰ এগৰাকী মানে ইন ফ্ৰণ্ট অফ হোম ক্ৰাউড জাৰ্মানীৰ প্লেয়াৰজনক 0.4 ডিফাৰেঞ্চত হৰুৱাই সোণৰ পদক লাভ কৰিছে বঢ়িয়া বঢ়িয়া মই মাতৃৰ পৰা অকণমান জানিব বিচাৰিম আপোনাৰ ল'ৰা হৃদয় ইমান ধুনীয়া ৰিজাল্ট কৰিছে আপুনি ল'ৰাৰ বিষয়ে কি ক'ব বিচাৰিব তেওঁক লৈ মই গৌৰৱান্বিত কাৰণ অৱশ্যে গৌৰৱান্বিত হয় কাৰণ সি অসমৰ কাৰণেই মান আনিছে আৰু বিশেষকৈ আমি অসমৰ বাসিন্দা হিচাপে দেখোঁ বাহিৰতো আমাৰ অসমৰ স্থান সঁচাকৈ চাবলৈ গ'লে অতি নিম্ন পৰ্যায়ৰ বুলি ক'ব লাগিব কাৰণ মই তাৰ লগতেই থাকোঁ একেৰাহে মই তাৰ লগতেই থাকোঁ গতিকে মোক বহুতেই কয় আপোনালোকে নৰ্থ ইষ্টৰ নিচিনা ইমান মানে ভিতৰুৱা ঠাইৰ পৰা এনেকৈ আহিছে এনেকৈ কয় বাহিৰত ঘূৰি ফুৰিছে আপুনি লগত যায় মই ইণ্টাৰনেশ্যনেল প্লে'খিনিত মই যোৱা নাই মই নেশ্যনেল যিখিনি হয় সেইখিনিত মই তাৰ লগতে থাকোঁ হয় আৰু তেতিয়া মানে ইমান বেয়া লাগে ইমান ভিতৰুৱা গাঁৱৰ পৰা আহিছে এনেকৈ ক'লে বহুত বেয়া লাগে মনটো আৰু তাত মানে মই দিল্লীতে পাঞ্জাৱৰ এগৰাকী হেৰি পাইছিলোঁ তেখেতে নৰ্থ ইষ্ট ক'ত তাকো নাজানে
মানে ইমান বেয়া লাগিছে আসাম কোড বুলি ক'লে নাজানে নৰ্থ ইষ্টে চিনি নাপায় গতিকে এনেকুৱা এটা পৰ্যায়ৰ সঁচাকৈ বেয়া লাগি যায় তেওঁলোকে চিনি নাপালে হৃদয়ে কি চিনাকি কৰিছে হয় এতিয়া মই সেইটোৱে অলপ মই গৌৰৱ কৰিব পাৰিছোঁ যে অন্ততঃ সি আগবাঢ়ি গৈ পেলাই চিনাকি এটা দিব পাৰিছে নিজৰ লগতে অসমৰ চিনাকি দিছে ভালো লাগিছে সেইকাৰণে আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ সি যাতে আৰু আগবাঢ়ি গোটেই অসমবাসীৰ তেওঁৰ হেৰি আছে তেওঁৰ আমি সকলোৱে প্ৰাৰ্থনা কৰিম যে এই ফিউচাৰ এই ৰাইফল শ্বুটিঙত যিটো ইভেণ্টত আছে ইভেণ্টত যাতে বিশ্ব চিনেমা আৰু হৈ থাকে আৰু অসমলৈ গৌৰৱ কৰি আনে মই আকৌ কথা পাতিম আপোনাৰ সৈতে মই আকৌ এবাৰ ৰাজেন ৰাজখোৱাৰ ওচৰত আকৌ এবাৰ গৈছোঁ অমিতাভ বচ্চনৰ কথা ক'লে অমিতাভ বচ্চনৰ প্ৰথম গৈ পেলাই অমিতাভ বচ্চনৰ সান্নিধ্য তাৰপিছত এইবিলাক যিসকলে এটেনবৰৰ গান্ধীখনে আমি চোৱা মনত আছে গান্ধী এখন প্ৰখ্যাত চিনেমা এখন গোটেই বিশ্বজুৰি চৰ্চিত হৈছিলে গান্ধীক লৈ বহুত সমালোচনাও হৈছিলে গান্ধীক লৈ পেলাই সেই ছবিখনৰ লগত জড়িত হ'ল কেনেকৈ হৈ গ'ল এটেনবৰৰ লগত কেনেকৈ পালেগৈ এই বিষয়ে আপুনি অলপ ক'ব নেকি অমিতাভ বচ্চনৰ ফিল্ম এইবিলাক কৰি থাকোঁতেই কি হ'ল মোৰ যিজন ডাইৰেক্টৰ আছিলে মই তেতিয়া মনমোহন দেশাইৰ লগত কাম কৰিছিলোঁ আপুনি মনমোহন কি চিনেমা কৰিলে আপুনি সেইবিলাক নচিব আৰু দেশপ্ৰেমী হয় তাৰপিছত মই এগৰাকী লেডি পালোঁ লণ্ডনৰ পৰা তেখেত আহিছিলে তেখেতে এগৰাকী মানুহ হৈছে যি মানে ইংৰাজী ক'ব পাৰিব আৰু স্মাৰ্টলি কামবিলাক কৰিব পাৰিব আৰু মানে জেক অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান এজন লাগে তো মোকে পালে তো পাই তেওঁৰ লগত মই বহুতবিলাক এড ফিল্ম কৰিলোঁ তেওঁ বহুত স্মাৰ্ট আছিলে মানুহগৰাকী শমা হাবিবুল্লাহ তেওঁ জেনেৰেল হাবিবুল্লাৰ ভতিজা হয় তেওঁ খুব স্মাৰ্ট আছিলে আৰু তেওঁ বহুতখিনি কথা মোক শিকালে প্ৰডাকশ্যনটো কেনেকৈ কৰে তেওঁ কৈছে চাউণ্ডটো বাৰু তই টেকনিকেলি শিকি আহিছোঁ বাট প্ৰডাকশ্যন ইউ শুড ন' বিকজ সেই বস্তুটোহে গোটেই বস্তুটো চলাইছিল আপোনাৰ আৰম্ভণি আপোনাৰ গোটেই প্ৰথম কৈছে চাউণ্ড মিক্সিং যিটো ভূপেন্দ্ৰে আপোনাক ক'লে সেই বস্তুটোৱে আপুনি ল'লে সেইটো তাৰপাছত গৈ বহুত ফিল্ম কৰিলোঁ মই বহুত কাম কৰিলোঁ তাই কিন্তু যেতিয়া এওঁৰ লগত কাম কৰিলোঁ তেওঁ মোক প্ৰডাকশ্যনৰ কামবিলাক শিকাবলৈ আৰম্ভ কৰিলে তেওঁ মই নিঃসন্দেহে ক'ব লাগিব তেওঁ মোৰ কাৰণে বাটকটীয়া তেওঁ মোক গান্ধী ফিল্মখনত চিনাকি কৰিলে কাৰণ তেওঁ লণ্ডনৰ পৰা আহিছে আৰু তেওঁক মানুহ লাগে ইণ্ডিয়ান মানুহ তেনেকুৱা তেওঁ ক'লে যে এজন মোৰ ল'ৰাৰ লগত তেনেকুৱা আছে যিমান চববিলাক কাম কৰিব পাৰে তেতিয়া গান্ধীত মই কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আমি ছবিখন দিল্লীত আৰম্ভ হৈছিলোঁ অশোক হোটেলত গোটেই এটা ফ্ল'ৰ লৈ দিছে তেওঁলোকে আৰু মোক গান্ধীক চিনাকি কৰিছে মই বিচাৰি কৰা নাই যে ফিল্ম এক্টৰ এনেকুৱা হ'ব পাৰে লেংটি মাৰি পেলাই ৰ'দত পৰি থাকে তাৰমানে গোটেই গাটো ক'লা কৰিবৰ কাৰণে আৰু স্কিপ পঢ়ি থাকে অনবৰত আৰু ৰাতি লণ্ডনৰ প্ৰখ্যাত এক্টৰ হয় আৰু তেওঁ ৰাতি গোটেই ফিল্ম চাই থাকে গান্ধী ডকুমেণ্টেৰীবিলাক তেওঁ মানে হাৰ্ডলি 3 ঘণ্টামান শুৱে ভীষণ কষ্ট কৰিছে আৰু ভেজিটেৰিয়ান হৈ গ'ল আৰু খুব গান্ধীৰ ওপৰত আনিবৰ কাৰণে গান্ধী সেইটো আনিবৰ কাৰণে কেৰেক্টাৰৰ ভিতৰত এনেকৈ সোমাই পৰিছে হয় তেওঁ চিনাকি কৰিছে মই বিশ্বাস কৰিব পাৰোঁ যে এক্টৰ এনেকুৱা তাৰপিছত যেতিয়া ইকুইপমেণ্টৰ গাড়ীবিলাক আহিছে মই প্ৰথম দেখিছোঁ যে কেমেৰাৰ কাৰণে 3খন গাড়ী আহিব পাৰে লাইটৰ কাৰণে 4খন গাড়ী আহিব পাৰে প্ৰথম দেখিছোঁ এইবিলাক আৰু জেনেৰেটৰটো অন কৰি দিছে শব্দটো নুশুনি মানে প্ৰথম দেখিছোঁ এইবিলাক আৰু লাইট এটা জ্বলাই দিয়ে গোটেইখন দিন কৰি পেলাই একেবাৰে ফাৰ্ষ্ট HMI লাইট আহিছে যি নহওক মই ফিল্মখন কাম আৰম্ভ কৰিলোঁ তেতিয়া দিল্লীত শ্বুটিং কৰি থাকোঁতে ৰিচাৰ্ড এটনবাৰে কিন্তু মোক চাই থাকে সদায় মই বুজি নাপাওঁ কিয় চাই থাকে মইতো এটা সৰু সাধাৰণ কাম এটা কৰিছোঁ কিন্তু মোক চাই থাকে চাই এতিয়া মই দিল্লী বম্বেলৈ আমাৰ চাৰ্টাৰ্ড প্লেন লৈ আহিলে এখনত ইকুইপমেণ্ট আৰু এখনৰ মানুহ আহিছে তেখেতে দিল্লী বম্বে শ্বুটিং কৰোঁ বম্বে পুনা এতিয়া বম্বেত আমি শ্বুটিং কৰি থাকোঁতে তেওঁ মোক মাতি লৈ গ'ল তই ইমান বোলে ভাষা কেনেকৈ জানো মই ভজাই নিছিলোঁ যে তেওঁ সেইটো কথা ষ্টাডি কৰিছে মই মানে এতিয়া ক'বলৈ বেয়া লাগিছে মই 4টা ভাষা ফ্লুৱেণ্টলি ক'ব পাৰোঁ কি ভাষা ক'ব পাৰে মাৰাঠী ক'ব পাৰোঁ গুজৰাটী ক'ব পাৰোঁ পঞ্জাৱী ক'ব পাৰোঁ অসমীয়া ক'ব পাৰোঁ বঙালী এটা আছে অসমীয়া মাৰাঠী বাঙালী গুজৰাটী আৰু ইংৰাজীটো আছে পুৰা ইংৰাজী হিন্দী তাৰপিছত তেতিয়া এতিয়া মই কান্নাডা জানো কান্নাড ভাষা মানে পঞ্জাৱীটো কান্নাড মোৰ বেছি ভাষাকৈ বেংগলৰ যিটো ভাষা এতিয়া কওঁতে তেওঁ কৈছে ইমান ভাষা কেনেকৈ জানো তই এচিষ্টেণ্ট ডাইৰেক্টৰ কাম কৰ মোৰ লগত কাৰণ যিকেইজন মোৰ লগত আছে তেওঁলোকে এইবিলাক ভাষা ক'ব নোৱাৰে মোক ভাষা কোৱা মানুহ লাগে মই ছাৰ চাউণ্ড কৰি আছোঁ বোলে চাউণ্ডটো বিলিংটো থাকিব তোমাৰ নামটো চাউণ্ডতে আহিব ডোণ্ট মাইণ্ড আইল পিট চামন তুমি মোক হেল্প কৰা তো মই ৰিচাৰ্ড এটনবাৰৰ লগত একদম লাগি থাকিবলগীয়া হ'ল একদম কাষতে লাগি থাকোঁ ছবিখন মানে সম্পূৰ্ণ কৰালৈকে হয় তেওঁ গতিকে মই সেইবিলাক কাম কৰিলোঁ তেওঁ মই ডাইৰেকশ্যনৰ ইণ্টাৰেষ্ট ল'লোঁ কিন্তু মই এটা কথা আপোনালোকে ইয়াত মই পাব্লিকলি ক'ব বিচাৰিছোঁ সাংঘাতিক কথা এটা ৰিচাৰ্ড এটনবাৰে মোক এদিনত ক'লে এই মানুহবিলাক যে জুনিয়ৰ আৰ্টিষ্টবিলাক আছে যিবিলাক মানে একশ্যন কাম কৰি থাকে তেওঁলোকে শ্বুটিং নকৰিলে কি কৰে মন চাই আনি বহি থাকে আৰু গতিকে তেওঁলোকে কেনেকৈ খাদ্যটো কেনেকৈ পাব খোৱাটো কেনেকৈ চলিব মন চাই চলাই আৰু বোলে নহয় মোক কাণত ধৰিছে সেইটো মই আজিলৈ মন আছে মোৰ এতিয়া চকু পানী ওলাই কথা ভাবিলে যে তেওঁ মোক কাণত ধৰি লৈ গৈছে এনেকৈ লৈ মোক কৈছে যে ৰাজেন আমি এটা কাম কৰিম মই ভবা নাই যে ৰিচাৰ্ড এটনবাৰে মোক এনেকৈ কথাটো কৈ আছে কিয় কৈছে মই ক'ব নোৱাৰোঁ যে আমি যেতিয়া ফিল্মখনত যে পইচা পাম যদি পইচা পাম যদি অভাৰ হৈ যাব আমাৰ তেতিয়া সেই পইচাখিনি আমি বেংকত থৈ ইণ্টাৰেষ্ট লৈ মানুহবিলাকক পেঞ্চন দিম সেই পেঞ্চনটো কিন্তু এটা আৰম্ভ হৈ গ'ল আচ্ছা
আমাৰ যদি এতিয়া মই এইটো আপোনালোকক কেমেৰাত কৈছোঁ যে 5খন ফিল্ম যদি কৰিছে বা 4খন যদি ফিল্ম কৰিছে আপুনি 4খন ফিল্মৰ ডাইৰেক্টৰ প্ৰডিউচাৰ চাৰ্টিফিকেট আনক NFDC-লৈ এপ্লাই কৰক কাৰণ NFDC আমাৰ কো প্ৰডিউচাৰ আছিল আপুনি যদি মনত আছে গোটেই অল ইণ্ডিয়াত এই চাৰ্টিফিকেট যদি দি দিয়ে তাত দিলে তেওঁলোকে বিচাৰ কৰি স্কলাৰশ্বিপ দিব মানে পেঞ্চন দিব চৰি আমাৰ অসমত এতিয়ালৈকে হোৱা নাই কাৰণ কোনো দিয়া নাই 4খন ফিল্ম কৰা মানুহেই নাই এতিয়ালৈকে মানে তেনেকুৱা আৰ্টিষ্ট নাই তেনেকুৱা ডাইৰেকশ্যন গতিকে সেইটো দিব পাৰে যিমানেই ব্যৱস্থা হৈ গ'ল সেনেকৈ আপুনি এটেনবৰ্ডত সোমাই গ'ল গান্ধী সোমাই গ'ল তাৰপিছত অক্টোবুচি কেনে পালে এটেনবৰ্ডৰ কাম সেই সময়তে মোৰ ইমান ভাল ভাগ্য আছিলে যে এখনৰ পিছত এখন ফিল্ম আহিছিলে এইখন ফিল্ম শেষ হোৱাৰ লগে লগে জেমছ বণ্ডখন আহিল অক্টোবুচি হয় প্ৰখ্যাত চিনেমা হয় মেডামে তেতিয়া কৰিলে কি মোক ক'লে তই এইখন প্ৰডাকশ্যন মই লণ্ডন থাকিবলগীয়া হৈছে কিবা এটা বেলেগ এটা কামত তই এইখন চম্ভাল গোটেই প্ৰডাকশ্যনৰ কামটো মোক চম্ভালি দিলে আৰু সেইখনত ইট ৱাজ এ এক্সপিৰিয়েঞ্চ অফ মাই লাইফ মানে তেওঁলোক জেমছ বণ্ডৰ যিবিলাক ইউনিট মেম্বাৰ হয় দে আৰ দ্য ক্ৰীম অফ দ্য ছ'চাইটি দে আৰ দ্য টপ মোষ্ট সেইখন উদয়পুৰ হৈছিলে উদয়পুৰ লেকত তেওঁলোকে এনেকুৱা ধৰণৰ লোকেশ্যন বিচাৰি ল'লে য'ত 5-star হোটেল লেক প্লেচত আমি আছিলোঁ লেক প্লেচত মানুহে এদিনৰ কাৰণে থাকিব নোৱাৰে মই তাত 3 মাহ আছোঁ গোটেই মডেলবিলাক চিলেক্ট কৰিছিলোঁ আমি তাজত তো সেই ফিল্মখন তেওঁলোকে বোট লৈ আহিছে তাৰপৰা স্পেচিয়েল বোট লৈ আহিছে মোৰ কাম এটা আছিলে চবতকৈ আচৰিত কথা এটা আছিলে যে আমি অটো ৰিক্সাখন ইংলেণ্ডলৈ এক্সপৰ্ট কৰিবলগীয়া হৈছিলে অটো ৰিক্সাখন ইয়াততো তেওঁলোকে চাই গ'ল চাই লেম্বেটাৰ এখন অটো ৰিক্সা ভাল পালে তেওঁলোকে বাজাজৰ নহয় লেম্বেটাৰ এখন আছিলে তো চাই সেইখন মই এক্সপৰ্ট কৰিলোঁ আৰু তেওঁলোকে কেতিয়াও এক্সপৰ্ট কৰা নাই তাৰ নম্বৰ নাই RBI নম্বৰ লৈ গ'লে সেইবিলাক শিকিলোঁ কিন্তু সেইখন বনাই পেলাই তেওঁলোকে হণ্ডা ইঞ্জিন লগাই অটো আপুনি যদি অক্টোবুচি চাইছে দেখিছে এইবিলাক অটো ৰিক্সালৈ জাম্প কৰে সেইবিলাক তেওঁ হণ্ডা 5 হৰ্চ পাৱাৰ ইঞ্জিন লৈ বনাই আনিছে তেওঁলোকে ইয়াত বনাইছে এনপ্লে তো সেইবিলাক এটা ডাঙৰ এক্সপিৰিয়েঞ্চ তেওঁলোকৰ লগত টেকনিকেলি সাংঘাতিক তেওঁলোক আৰু তেওঁলোকৰ গোটেই চিষ্টেমটো বেলেগ ধৰণৰ অভিজ্ঞতা হ'ল আপোনাৰ অতি এক্সপাৰ্ট অল এক্সপাৰ্ট তাৰপিছত ডেভিলিনৰ এই পেছেজ টু ইণ্ডিয়া যিখন অস্কাৰ তাৰপিছত এখন আৰু এখন ফিল্ম হ'ল ফাৰ পেভিলিয়নছ বুলি ফাৰ পেভিলিয়নছৰ সতী প্ৰথাৰ ওপৰত এখন ডাঙৰ এখন ফিল্ম কৰিছিল তেওঁলোকে 2টা এপিছডৰ মিনি চিৰিয়েল হয় জয়পুৰত আহিলে তাৰ এটা ইণ্টাৰেষ্টিং ঘটনা হ'ল স্পিলবাৰ্গ আহিলে সেইটো মই ক'ব বিচাৰিছোঁ ষ্টিভেন স্পিলবাৰ্গ বিশ্বৰটো একদম বিশ্ববিচিত চলচ্চিত্ৰ নিৰ্মাতা তেওঁৰ কথা কি ক'ম স্পিলবাৰ্গ আহিছিলে স্পিলবাৰ্গৰ ইণ্টাৰেষ্টিং কি হ'ল ফিল্মখন আনফৰ্চুনেটলি মই কৰিব নোৱাৰিলোঁ কাৰণ ফিল্মখন আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টে পাৰ্মিশ্যন নিদিলে তেওঁৰ স্ক্ৰিপ্টখনত কিবা এটা সাপ খোৱা কিবা মানুহৰ মূৰ খোৱা কিবা আছিলে এইবিলাক নিদিলে আপুনি ফিল্মখন যদি চাইছে টেম্পল অফ ডুম তাত স্পিলবাৰ্গৰ লগত আমি লোকেশ্যন চালোগৈ আৰু তেওঁ খালি মোক এটা প্ৰশ্ন কৰিলে হোৱাট ইজ দ্য বেষ্ট স্ক্ৰিপ্ট ইন দ্য ৱৰ্ল্ড মইতো চাই আছোঁ তেওঁ মোক ক'লে ছাৰ মোক কিয় কৈছে বেষ্ট মোক কিয় সুধিছে মই ছাৰ নাজানো ছাৰপ্ৰাইজিং হাউ ডু ইউ ডোণ্ট ন' মই ছাৰ মই নাজানো বেষ্ট স্ক্ৰিপ্ট কোনোবা তাৰপিছত মোৰ মুখলৈ চালে মহাভাৰত ইজ দ্য বেষ্ট স্ক্ৰিপ্ট ইন দ্য ৱৰ্ল্ড আৰু মই যদি ফিল্ম কৰোঁ ইণ্ডিয়াত আই উইল ডু দ্যাট ফিল্ম এইটো ডেভিড লিনে ক'লে ষ্টিভেন স্পিলবাৰ্গ আচ্ছা হয় ঠিক আছে এইটো আপোনাৰ খুব ধুনীয়া কথা আৰু তাৰ লগতে আপোনাৰ আমাৰ ভাৰতীয় অভিনেতা আপুনিতো ক'লে ইতিমধ্যে অমিতাভ বচ্চনৰ কথা শ্ৰীদেৱীৰ কথা আপুনি লিখিছে এইখিনি কথা আমি জানিম আপোনাৰ পৰা বহুকেইজন আপুনি বহুবিলাক ভাৰতৰ প্ৰখ্যাত এক্টৰ এক্ট্ৰেছৰ তেখেতে কাম কৰিছে এই বিষয়ে জানিম মই আকৌ এবাৰ বলৰাম বসুলৈ গৈছোঁ অমিতাভ বচ্চন অজয় দেৱগন ইৰফান খান এইবিলাকৰ সৈতে কাম কৰিছে বদলাপুৰ বইজ এখন প্ৰখ্যাত খুব জনপ্ৰিয় ছবি সেইখন কাম কেনেকুৱা অভিজ্ঞতা সেইখন মোৰ প্ৰথম হিন্দী ফিল্ম আছিল বম্বেত যোৱাৰ পিছত যেতিয়া এডটো কৰিলোঁ অলপ মানুহে জনা হ'ল তাত কাষ্টিং ডাইৰেক্টৰবোৰে জনা হ'ল তাৰপিছত তাৰে চাৰ্কেলটোত গম পোৱা হ'ল বলোৰাম দাস তাৰপিছত প্ৰথম চিনেমা হিচাপে এইখন চিনেমা পালোঁ বদলাপুৰ বইজ এইখন কাবাডীৰ ওপৰত আছিল তো ট্ৰেইনিং কৈ দিয়ক কাষ্টিং ডাইৰেক্টৰ কথা আপুনি এক্সপ্লেইন কৰে কাষ্টিং ডাইৰেক্টৰ বস্তুটো কি হ'ল আৰ্টিষ্ট স্ক্ৰিপ্টখন পঢ়ে তেওঁলোকে স্ক্ৰিপ্টখন পঢ়ি তেওঁলোকে ডেভেলপ কৰে কোন ক'ত আৰ্টিষ্ট ফিটিং হ'ব সেই কাষ্টিং ডাইৰেক্টৰে ডিচাইড কৰি দিয়ে ডাইৰেক্টৰে ডিচাইড নকৰে যে হ'ব সেইটো কথা কৈছে সেই কালচাৰটো আমাৰ ইয়াত নাই ইয়াত আমাৰ চিনাকি ভিতৰতে হৈ যায় কিন্তু সেই কালচাৰটো বেয়া নহয় আপুনি অডিশ্যন দি আপুনি এটা কেৰেক্টাৰ লোৱাটো সেইটো এটা নিজৰ কাৰণেও খুব ভাল এচিভমেণ্ট কাৰণ আপুনি ফাইট কৰি এটা ৰোল লয় তাৰপিছত সেইটোক আপুনি পৰ্ট্ৰে কৰে তাত তেনেকুৱাই অডিশ্যন দিব লাগে তাৰপিছত আপুনি ৰোল পায় তাৰপিছত আপুনি কাম বদলাপুৰ বইজত কৰি দিয়ে আৰু তাৰপিছত সেইখন কৰাৰ পিছত অলপ গম পালে মানুহখিনিয়ে চিনেমাখন বহুত নচলিল বাট মোৰ কাৰণে এটা ভাল এক্সপিৰিয়েঞ্চ আছিল কাৰণ এটা ডাঙৰ ফিল্ম যাৰ লগত কাম কৰিছোঁ 30-35 দিন জয়পুৰত তাৰপিছত কাবাডীৰ পূৰা ট্ৰেইনিং লৈছোঁ গোটেইখিনি এইবিলাক কৰি তাৰপিছত লাহে লাহে বিশাল বাজাজৰ লগত অকণমান কাম কৰিবলৈ সুবিধা পালোঁ হেদাৰত তাৰপিছত গব্বৰ ইজ বেকখনত পাইছিলোঁ অলপ কৰিবলৈ হয় অ'কে জানোত আছিলোঁ অলপ
তাৰপিছত হাইজেক বুলি অলপতে এখন ৰিলিজ হ'ল এতিয়া কাৰৱা বুলি এখন আহি আছে তাৰপিছত কাৰৱাখন কেতিয়া ৰিলিজ হ'ব 3 তাৰিখে 3 আগষ্ট ৰিলিজ হ'ব এখন ইৰফান খানৰ লগত হয় ইতিমধ্যে যেতিয়া এইখিনি কাম কৰি আছিলোঁ তেতিয়া অসমত মোক নাজানে এইকাৰণে কাৰণ মই কামেই কৰা নাই বাহিৰে থাকি গ'লোঁ তাৰপিছত মঞ্জুল বৰুৱা যিজন অন্তৰীণ পৰিচালনা কৰিছে আৰু মানৱেন্দ্ৰ অধিকাৰী যিজন প্ৰডিউচাৰ সেইখন ফিল্মৰ তেওঁলোকে মোক এপ্ৰ'চ কৰিলে দুজনে কৰাৰ পিছত মই এখন কৰিলোঁ কৰাৰ পিছত এতিয়া ষ্টেট এৱাৰ্ডত মই কালি মই সেইটোৱে জনাব খুজিছোঁ আচলতে আমি আচলতে অভিনন্দন দিব লাগিব কাৰণ এইবাৰ যিটো ষ্টেট ফিল্ম এৱাৰ্ড যিটো হৈছে এই বছৰ এইখনত তেওঁ 2015 হ'ল নহয় 2015 তেওঁ কৰা অভিনয়ৰ কাৰণে অন্তৰীণ ছবিখনৰ কাৰণে তেওঁ শ্ৰেষ্ঠ সহ অভিনেতা বঁটা ইতিমধ্যে লাভ কৰিছে খুব সুন্দৰ ভাল লাগিছে আৰু কথা জানিম আচলতে আমি যিটো কৈছে যে বলৰাম আমাৰ ইয়াত বিশেষ পৰিচিত নহয় কিন্তু ইতিমধ্যে বলিউডত তেওঁ লাহে লাহে কিন্তু খুব ধুনীয়াকৈ খোপনি পৰিছে আমি এই বিষয়ে আৰু কথা পাতিম ৰাজেন ৰাজখোৱাৰ কথা জানিবলগীয়া আছে হৃদয়ৰ কথা চৰিফুলৰ কথা আৰু পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ হৃদয়ৰ পৰা মই আকৌ এবাৰ জানিব বিচাৰিম হৃদয় বৰ্তমান হৃদয় ক'ত প্ৰশিক্ষণ লৈ আছে কি কৰি আছে তুমি মই বৰ্তমান দিল্লীত প্ৰশিক্ষণ লৈ আছোঁ মোৰ কোচৰ নাম হ'ল দীপক কুমাৰ ডুবে তেওঁ ইউপিৰ হয় কিন্তু দিল্লীত থাকে তেওঁ আগতে ফৰ্মাৰ নেভি টিমৰ পৰা খেলিছে তেওঁ ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছিলে তেওঁৰ লগত মই এতিয়া প্ৰশিক্ষণ লৈ আছোঁ তোমাৰ আইডল কোন আছে কাক তুমি আইডল কৰি দিছা তুমি মোৰ আইডল মই অভিনৱ বিন্দ্ৰাক কৰিছোঁ অভিনৱ বিন্দ্ৰা ইতিমধ্যে অলিম্পিক হয় তেওঁ একমাত্ৰ ভাৰতীয় যাৰ হাতত অলিম্পিক গ'ল্ড আছে এতিয়ালৈকে একমাত্ৰ ভাৰতীয় ব্যক্তিগত শাখাত একমাত্ৰ এটাই গ'ল পাইছে নেক্সট আমি একদম ৰাজেনাথকে যিটো কৈছে আমি সেইটোকে বিচাৰিছোঁ যে অভিনৱ বিন্দ্ৰাৰ পাছত হৃদয় হাজৰিকাৰ হাতত আমি অলিম্পিক গ'ল্ড দেখিবলৈ পাম আৰু কি লক্ষ্য আছেনে সপোন কি আছে সপোন মোৰ অলিম্পিক খেলাৰ সপোন আছে আৰু প্ৰশিক্ষণ ক'ত লৈ আছা তুমি ট্ৰেইনিংবিলাক ক'ত হৈ আছে তোমাৰ ট্ৰেইনিং মোৰ দিল্লীতে হয় আৰু বাহিৰত আমি ইণ্টাৰনেশ্যনেল ইভেণ্ট যিবিলাক গৈছা বাহিৰত ইণ্টাৰনেশ্যনেলৰ এইবাৰ জাৰ্মানী যোৱাৰ আগত মই দিল্লীত আছিলোঁ তাৰপৰা জাৰ্মানীৰ খেলখন খেলাৰ পিছত মই এজন বিশ্ববিখ্যাত কোচ তেওঁৰ নাম হ'ল হেইন্স তেওঁ জাৰ্মানীত আছে তাত গৈছিলোঁ মই তেওঁৰ লগত বহুত চাইণ্টিফিকেলি মানে বস্তুখিনি চালোঁ তেওঁ এতিয়ালৈকে কোচিং দিয়া তেওঁ অভিনৱ বিন্দ্ৰাক কোচ দিছিলে আৰু লগতে ইটালীৰ এজন চেম্পিয়ন নিকলো কেম্প্ৰিয়ানি তেওঁ 4টাকে অলিম্পিক মেডেল আছে আৰু লগতে বহুতো অলিম্পিক চেম্পিয়নক তেওঁ কোচিং দিছিলে তেওঁলোকৰ নেতৃত্বত তুমি এতিয়া ট্ৰেইনিং লৈ আছা হয় ট্ৰেইনিং ল'লোঁ মই 10 দিনৰ কাৰণে আৰু খেলিবলৈ ক'ত ক'ত গ'লা পৃথিৱী ক'ত ক'ত ঘূৰিলা খেলিবলৈ মই চবতছে প্ৰথম মই গৈছিলোঁ ইৰাণত গৈছিলোঁ তাৰপিছত মই ভাৰতত এখন ৱৰ্ল্ড কাপ আছিলে সেইখন খেলিলোঁ তাৰপৰা মই জাৰ্মানী দুবাৰকৈ গৈছোঁ চেক ৰিপাব্লিক জাপান গৈছোঁ এইবিলাক ঠাই তুমি অলৰেডি ঘূৰিছা হয় ক্লাছ 10ৰ এজন ছাত্ৰ তেওঁ ইতিমধ্যে দেশে বিদেশে ঘূৰি স্বৰ্ণ পদকৰ পৰা আৰম্ভ পদক আজৰি আনিছে মই পুনৰবাৰ তেওঁক এবাৰ লাখ এবাৰ অভিনন্দন আছোঁ মই চৰিফুলৰ ওচৰত গৈছোঁ যিটো ক্ৰীড়াত জড়িত ইয়াত খোৱা বোৱা এইবিলাক বহুত মেইনটেইন কৰিব লাগে বহুত কষ্টলি কিমান কেনেকৈ মেইনটেইন কৰি আছে এতিয়া এনেকুৱা হৈছে কোনোবা মুহূৰ্তত মোৰ হাতত মই আপোনাৰ জিম এটা চলাই আছোঁ আপোনাৰ সৰু সুৰাকৈ সেই জিমটোৰ পৰা যিখিনি আপোনাৰ তাৰপৰা ইনকাম হয় আৰু সেইখিনিৰ পৰা মোৰ ডায়েটটো মেইনটেইন হয় লগতে মোৰ আপোনাৰ ফেমিলি মেইনটেইন কৰিব লগা হয় মোৰ ল'ৰা ছোৱালী আপোনাৰ পঢ়া শুনা আছে সেইখিনি মেইনটেইন মোৰ কোনোবা মুহূৰ্তত মোৰ এনেকুৱা হৈ যায় মানুহৰ ওচৰত ধাৰো হৈ যায় এই যে 10 বছৰ বাদ দিছিলে সেই সময়ত শৰীৰ কেনেকুৱা আছিল মানে 10 বছৰ যেতিয়া বাদ দিছিল তেতিয়া শৰীৰ ক'ব গ'লে পেটটো ওলোৱা আছিল গালখন ফুলা আছিল তেনেকুৱা আছিল তাৰ সেইখিনিৰ পিছত মই মোৰ ৱাইফে যোনখিনি ক'লে আৰু সেই মানে আপোনাৰ 2012ত আৰু এনেকুৱাকৈ কষ্ট কৰিলোঁ পেটটো ডাঙৰ পেটটো আপোনাৰ ঘপককৈ আপোনাৰ ক্ষীণাই গ'ল গালখনো ভাঙি গ'ল মানুহে মোক কয় তোমাৰ ডায়েবেটিছ হৈছে নেকি বেমাৰ নেকি মোক তমুক মই কৈছোঁ নাই মোৰ ডায়েবেটিছ লাষ্টত মোৰে ভয় লগা হ'ল যে সঁচাকৈ ডায়েবেটিছে পালে মোৰ আপোনাৰ তেনেকুৱা আপোনাৰ হৈছিল সেই বস্তুটো লাহে লাহে মানুহে চাইছে নাই চৰিফুল শইকীয়া আজি বিশ্বত এতিয়া গৈ দপদপাই আছে আজি সেইখিনি বস্তু মই যদি মোৰ মানুহৰ ওচৰত ধাৰো হৈ যায় মানুহে এইখিনি বস্তু গম পায় যে চৰিফুল শইকীয়া এটা জিম চলাই ঘৰ চলাই সি নিজক মেইনটেইন কৰিব নোৱাৰে কিন্তু মনোবল আপোনাৰ কোনোবা সময়ত আপোনাৰ ভাঙিও যায় যে আৰু নেখেলোঁ নেকি কিন্তু মানুহৰ মৰম চেনেহখিনি যে পাওঁ সেইখিনি পাহৰিব নোৱাৰোঁ সেইখিনি পাহৰিব নোৱাৰোঁ কাৰণে আজি মই বডি বিল্ডিং লাইনটোত মই আজি এইপিনে এইখিনি গৈ পেলাই মই জড়িত আনকি মানুহৰ ওচৰত ধাৰো হৈ যায়
2002 চনত যেতিয়া আহিছিল তেতিয়া তোমাৰ মানে মানে কি আৰ্থিকভাৱে যথেষ্ট অসুবিধা বহুত কষ্ট এতিয়াও কষ্ট হয় হয় এতিয়াও আপোনাৰ খেল এখন মই আপোনাৰ খেলিব গ'লে তাৰ অহা যোৱা ফেয়াৰছে যোনবিলাক থাকে হোটেলত থকা চেকা এইবিলাক চব মোৰ নিজৰ পৰা আপোনাৰ ভৰণ কৰিব লগা হয় এতিয়া যে মিষ্টাৰ ইউনিভাৰ্ছ গ'লা মিষ্টাৰ ইণ্ডিয়ালৈ চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য চৰকাৰৰ ফালৰ পৰা একো সাহায্য পোৱা নাই একো খা খবৰ আপোনাৰ সাহায্যটো দূৰৰ কথা এটা খবৰো লোৱা নাই যে বিশ্ব ব্ৰহ্মাণ্ডই খেলি আহি বিশ্ব ব্ৰহ্মাণ্ডত আপোনাৰ নাম কৰি আজি ভাৰতত নাম কৰি অসমত নাম কৰি পেলাই নগাঁও এখনৰ নিচিনা জেগাত নাম কৰিছে মানুহৰ এতিয়া আপোনাৰ খবৰ ল'বলৈ আপোনাৰ সময় নাইকিয়া হৈ গৈছে অত্যন্ত দুৰ্ভাগ্যৰ কথা যে শ্বৰিফুল শইকীয়া নগাঁৱৰ যুৱকজনে বিশ্বজুৰি বিশ্বত দপদপাই তেওঁ পতাকা জুৰি আনিছে কিন্তু আমাৰ অসমৰ ক্ৰীড়া বিভাগৰ বা অসমৰ কাৰো তেওঁলোক এটা অভিনন্দন সূচক বাৰ্তা দিবলৈ আমাৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে আমাৰ অসম গুৱাহাটীক এটা স্পৰ্টছ কেপিটেল কৰিব অসমৰ স্পৰ্টছৰ নতুন পলিচি কৰিব আমি আশা কৰিছোঁ যে এই কথাটো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হওক তেওঁৰ পৰা এটা একো নহ'লেও তেওঁ একো নকৰিলে এটা অভিনন্দন সূচক বাৰ্তা দিলেও তেওঁ যথেষ্ট মই ভাবোঁ কিয় তেওঁ অভিনন্দন তেওঁ আচলতে তেওঁ আৰ্থিক সাহায্য পাব যোগ্য তেওঁ ইমানখিনি কাম কৰি অহা যোৱা খৰচটো দিলেও তেওঁ বহুত আজি মইতো অসমৰে নাম কৰিলোঁ আজি মেডেলটো যে আনিছোঁ মই মোৰ কাৰণে অনা নাই নহয় মই অসমৰ কাৰণে আনিছোঁ আপোনালোকে ৱেলকাম কৰক মই ভাবোঁ যে আমাৰ ৰাজ্যৰ চৰকাৰৰ ক্ৰীড়া বিভাগে এই কথা নোট কৰিব আমিও এই বিষয়ত যোগাযোগ কৰিম যে আমি আশা কৰিম যে ক্ৰীড়া বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে এই বিষয়টো দৃষ্টিগোচৰে নিঃসন্দেহে এই ক্ষেত্ৰত আমাৰ সদৰত আপোনাৰ এই বিধায়ক এজন আছে আৰু ৰেল মন্ত্ৰী আমাৰ ৰাজ্যিক আমাৰ ৰেল মন্ত্ৰী আছে তেওঁলোকৰ খবৰেই নাইকিয়া হ'ল যে খবৰ এটা লৈ আহোঁ আপোনাৰ ৰাজেন মই ব্যক্তিগতভাৱে মই যোগাযোগ কৰিম নিখনে তাৰ নগাঁৱৰ বিধায়ক আছে জানো মই তেওঁক ৰেল ৰাজ্যমন্ত্ৰীক জানো ৰাজেন তেওঁক হেৰি কৰিম 5 বছৰৰ মোৰ কেৰিয়াৰটো মোকো একো সাহায্য সুবিধা একো দিয়া নাই চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই যেমন জাৰ্মানীৰ পৰা আহিলোঁ তেওঁলোকে মোক কংগ্ৰেচুলেশ্যনছ বা তেনেকুৱা মেছেজ এটাও দিয়া নাই এতিয়ালৈকে কিমান দুখৰ কথা অতি আচৰিত কথা এইটো মই শুনি পেলাই আচৰিত হৈছোঁ হৃদয়ে বিশ্ব চেম্পিয়ন হ'ল ৱৰ্ল্ড ৰেকৰ্ড কৰিলে আমাৰ অসমৰ ক্ৰীড়া বিভাগে এটা খবৰ নল'লে ইয়াতকৈ অসমখন সেইখিনি পিছপৰা সেইকাৰণে বিশ্বাস হৈছে যে এগৰাকী দৌৰবীৰ হৈ এগৰাকী মহিলাই কমলা বিক্ৰী কৰিছিল তাৰপিছত এই নিউজত অহাৰ পিছতে প্ৰচাৰ হৈছিল আপুনি ফৰেনলৈ গৈছে খেলিবলৈ গৈছে তেওঁলোকেতো ৰেকৰ্ড থাকিব লাগে মই অকণমান এই সঁচাকৈ মই বিষয়লৈ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম চৰকাৰ ঘৰ মই কথা পাতিম মই তাৰ আগতে ৰাজেন স্কৰৰ ওচৰত আকৌ এবাৰ গৈছোঁ মই ইতিমধ্যে মই আপুনি কৈছিলোঁ যে ভাৰতীয় বহু প্ৰখ্যাত অভিনেতা অভিনেত্ৰীৰ সৈতে ৰাজেন স্কৰ সান্নিধ্য জেগাতে তেওঁলোকৰ সৈতে কাম কৰিছে বিভিন্ন ধৰণৰ শ্ৰীদেৱীৰ পৰা আৰম্ভ কৰি কাৰ লগত কেনেকৈ কাম কৰি শ্ৰীদেৱীৰ কথা আপুনি লিখিছিলে কি কথা কি ক'ব শ্ৰীদেৱী তেখেত চাউথৰ বম্বেলৈ অনা হ'ল তেওঁক ছাকচেছফুল হ'ল বহুত ফিল্মত শ্ৰীদেৱীৰ কথা হ'ল তেওঁ বহুত ডিচিপ্লিন মাদ্ৰাজত কেনেকুৱা 8টা বজাত যদি মাতা 8টা বজাত একদম মেকআপ কৰি ৰেডি হৈ থাকে মই এটা শ্ৰীদেৱীৰ সৈতে এটা আপোনাক এক্সপিৰিয়েঞ্চ কৰোঁ বম্বেৰ ফিল্ম ইণ্ডাষ্ট্ৰী কৈছিলে শ্ৰীদেৱীৰ কি হ'ল মই তেতিয়া এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলোঁ মই আৰ্টিষ্টবিলাকৰ লগত মানে কমিউনিকেশ্যন ৰাখিব লাগে ডাইৰেক্টৰৰ সৈতে তো ডাইৰেক্টৰে ক'লে কাইলৈ আমি 7টা বজাত আহি যাম 7টা বজাত শ্বুটিং মই শ্ৰীদেৱী ক'লোঁ 7টা বজাত কালি শ্বুটিং কোনখন চিনেমা এইখন আছিলে চুলতানত বুলি চুলতানত ধৰ্মেন্দ্ৰ আছিল তেতিয়া ধৰ্মেন্দ্ৰক মই প্ৰথম লগ পাইছোঁ সেইটো বাৰু কওঁ তো তেতিয়া মই ক'লোঁ মেডাম 7টা বজাত কালি পিছদিনাখন মই ষ্টেণ্ড ডাইৰেক্টৰক মই প্ৰথমে যাব লাগে মই ষ্টুডিঅ'ত সোমাইছোগৈ কোনো এটা মানুহ নাই গৈ পাওঁতে মেকআপ ৰুমটো ফাৰ্ষ্ট এতিয়া মেকআপ সেইটো ষ্টুডিঅ'টো বন্ধ হৈ গ'ল এতিয়া ফিল্মালাই আছিলে প্ৰথমতে গেটৰ সোমাই আপুনি মানে মেকআপ ৰুমটো পায় তেতিয়া শ্ৰীদেৱী একদম গোটেই কুইনৰ মেকআপ চেকআপ কৰি আহি মোক দেখিলে মোক ৰাজু বুলি মাতিলে ৰাজু ৱেন ইজ দ্য শ্বট আৰু বাকী কোনো অহা নাই কোনোৱে নাই মোৰ পৰিচয়টো কেনেকুৱা হ'ব এতিয়া মই মেম মই চাই পেলাই আহিছোঁ আপোনাক আপুনি অ'কে বুলি কৈ তেওঁ ভিতৰত সোমাল মই গৈ চাইছোগৈ আপুনি আচৰিত পাব যিটো ছেটত শ্ৰীদেৱীৰ শ্বুটিং হ'ব তাত মানুহ এটাই প্লাষ্টাৰ কৰি আছে আৰু আৰ্ট ডাইৰেক্টৰে ফেন এখন লৈ ৰৈ আছে শুকুৱাইছে তাৰমানে সেইটো কেতিয়া শুকাব কেতিয়া শ্বুটিং আৰম্ভ হ'ব ৰিয়েক্ট কৰা নাছিলে শ্ৰীদেৱী মোক একো কোৱা নাই আৰু তেওঁ কি ক'ব এতিয়া মোৰ পজিশ্যনটো চাওক এতিয়া মই কি বুলি ক'ম তাৰপিছত ডাইৰেক্টৰটো দৌৰি আহিছে ৰাজেন কিয় হয় মোৰ শ্ৰীদেৱীয়ে দিয়ে বাকী মুঝে মালুম নেই
শ্ৰীদেৱী কিন্তু ৰেডি হৈ আছে মোৰ মৰিলো বোলে কিছুমান আৰ্টিষ্ট সঁচাকৈ খুব ডিচিপ্লিনৰ আৰু এটা আপোনাক কথা কওঁ হয় আৰু এটা আপোনাক কথা কওঁ এখন মনসী ফিল্ম কৰিছিল অমিতাভ বচ্চন তেতিয়া মোহন ষ্টুডিঅ' বুলি এটা ষ্টুডিঅ' আছিলে আপুনি মোহন ষ্টুডিঅ' এতিয়া বনি গ'ল ডাঙৰ বিল্ডিং হ'ল অমিতাভ বচ্চন ইজ ভেৰি টল মেন আই এম কোৱাইট শ্বৰ্ট অ'কে মই গেটত সোমাইছোঁ তেতিয়া অমিতাভ বচ্চনৰ এখন ৰঙা ভক্সৱাগনৰ ভেন আছিলে আপোনাৰ মনত আছে ফটো দেখুৱাইছিলোঁ বহুত ভেনখন ইফালে আছে দৰ্জাখন খুলি অমিতাভ বচ্চন এনেকৈ থিয় আছে আৰু মই গেটৰ পৰা আহিছোঁ আৰে ইয়াৰ আগিয়া ইয়াতো কৈ নি তেতিয়াতো মোবাইল নাছিলে বাকী কোনো আহিব নাই কোনোই নাই অমিতাভ বচ্চনৰ মই থিয় আছোঁ জাষ্ট লাইক দিছ কি কৈছে কোনো অহা নাই কোনো অহা নাই মোৰ ছাৰ মই এইটো প্ৰথম ইউ আৰ দ্য ফাৰ্ষ্ট মেন এইবিলাক ছিকুৱেঞ্চ হিন্দী ফিল্মত হয় আৰু এখন ফিল্মত আপোনাক কওঁ মই এখন ফিল্মত শ্বাহৰুখ খানে গোটেই মই যেতিয়া সেইখন খবৰ ল'বলৈ গৈছোঁ মই আচলতে মোৰ বন্ধুৱে কাম কৰাৰ কাৰণে তাত এনেকুৱা হৈছে শ্বাহৰুখ খান এক্টৰ চব ৰেডি হৈ আছে তাত টেলিফোনটো মানে কোলা টেলিফোন এটা লাগে সেই টেলিফোনটো নাই সেইকাৰণে শ্বটটো ৰৈ আছে গোটেই ঘণ্টাভৰ চব এক্টৰ ৰেডি হৈ আছে তো এনেকুৱাবিলাক বম্বে ইণ্ডাষ্ট্ৰি মানে কানেকশ্যন হৈ পৰে আপুনি এনেকুৱা এটা অপৰচুনিটি এটা অৱস্থা হৈ পৰে আপুনি এক্টৰক কি কওঁ বা ফিল্মখন কিন্তু বনি যায় তেনেকৈ বনি যায় কিন্তু আজি নক মই ৰাজেনৰ সৈতে আৰু কথা পাতিম আৰু বহুত কথা পাতিবলৈ আছে বলৰামৰ ওচৰত যাব লাগিব কিন্তু মই তাৰ পূৰ্বে মই ল'ব লাগিব খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আমি কথা পাতি আছোঁ চাৰিজন অসামান্য অসমীয়াৰ সৈতে বুলি কৈছোঁ আচলতে মই আকৌ এবাৰ বলৰামৰ ওচৰলৈ গৈছোঁ বলৰাম বৰ্তমান বলৰামৰ বলিউডত আৰু কি সপোন আছে হলিউডৰ প্ৰজেক্টত কাম কৰিছে বলৰামে মই জানাত হয় মানে মই যেতিয়া কিংডম অফ ড্ৰিমছত আছিলোঁ তেতিয়া এখন মই ফিল্মৰ অফাৰ পাইছিলোঁ ফিল্মখনৰ নাম আছিল দ্য ব্লেক ৰাছিয়ান এখন হলিউড ফিল্ম হয় এই ফিল্মখন কৰাৰ পিছত এখন US-তে ৰিলিজ হৈছে ইয়াত অহা নাই তাৰপিছত ইণ্টাৰকানেক্ট বুলি এখন 2016ত কৰিলোঁ হলিউড প্ৰজেক্ট এটা আৰু জুৱেন জেং বুলি ইণ্ডো চাইনিজ প্ৰজেক্ট এটা কৰিলোঁ এনেকৈ তাৰমানে সুবিধাবিলাক বম্বেত থাকিলে খুব ভালকৈ পোৱা যায় কাৰণ সেইটো এটা ডাঙৰ হাব য'ত আপুনি মানে মেইন জেগা ঠাই আৰু য'ত তাৰমানে আপুনি গোটেইখিনি অপৰচুনিটি পায় আৰু অ'পেন অডিশ্যন আপুনি সকলোৱে যায় তাতে অডিশ্যন দিব পাৰে কেৰেক্টাৰৰ কাৰণে ফাইট কৰিব পাৰে আপুনি যদি ফিট পালে তাৰপিছত কৰিলে তাৰপিছত মোৰ ক্ষেত্ৰত আমি দাদাও তাকে কথা পাতি আছিলোঁ কি আমাৰ ক্ষেত্ৰত তাৰমানে লেংগুৱেজটো এটা ডাঙৰ বেৰিয়াৰ আফটাৰ 25 ইয়াৰ্ছ মই হিন্দী কোৱা শিকিছোঁ তাৰ আগতে হিন্দী পঢ়িছিলোঁ কিন্তু কোৱা নাছিলোঁ এতিয়াৰ জেনেৰেশ্যনটো খুব ভাল তেওঁলোকে মানে ভাল বেয়া বুলি নকওঁ মানে কি তেওঁলোকে হিন্দীটো ফ্লুৱেণ্টকৈ ক'ব পাৰে আমাৰ ক্ষেত্ৰত সেইটো নাছিলে আমি 24-25 বছৰৰ পিছতহে হিন্দী কোৱাটো শিকিছোঁ এতিয়া আই এম লাকি মোৰ ৱাইফ হিন্দী ভাষী হয় চ' মোৰ লাভ মেৰিজ হয় NSDতে মই লগ পাইছিলোঁ তাইক শ্বি ইজ মাই টিচাৰ মই এতিয়া কা কি ক'ত কি কা লাগে ক'ত কি লাগে এতিয়াও ধৰিব নোৱাৰোঁ সেইটো এতিয়া অলপ ৰেলগাড়ী আ ৰহি হে ট্ৰাক আ ৰহা হে আমাৰ কাৰণেতো চবেই আ ৰহা হে পুলিচ আ হয় তেতিয়া টাইম মোক প্ৰত্যেকটো হেৰিতে ৰখাই শিকায় শ্বি ইজ মাই টিচাৰ লাইক ইন হিন্দী চ' গম তাৰপিছত হিন্দী ভাষাটো আকৌ নতুনকৈ শিকি তাৰপিছত ষ্ট্ৰাগল কৰি মই বলৰাম অকণমান যিবিলাক নাছুৰিন শ্বাহ বা এইবিলাক প্ৰখ্যাত এক্টৰ হৈ তুমি অভিনয় কৰিছে নাটকত কাম কৰিছে এইবিলাক নাটকৰ অভিজ্ঞতাৰ বিষয়ে অলপ চমুকৈ ক'বা আমাৰতো যেতিয়া NSD ট্ৰেইনিং হয় তাত সকলো ধৰণৰ টিচাৰে আহে আদিল ছাৰেও আমাক ক্লাছ লৈছে তাৰপিছত নাছিৰ ছাৰেও আমাক ক্লাছ লৈছে নাছিৰ ছাৰৰ ক্লাছটো আকৌ বেলেগ ধৰণৰ তেওঁ ক্লাছৰুমত ক্লাছ নকৰে তেওঁ লৈ যায় হোষ্টেলত ছোৱালীবোৰো হোষ্টেলত আহে আমাৰ বইজ হোষ্টেলত তাতে এটা গেলেৰী আছে তাতে ক্লাছ লয় তেওঁ এজন এনেকুৱা টিচাৰ যিয়ে তাৰমানে বেছিক শিকায় তাৰমানে অভিনয়ৰ বেছিক আমি এতিয়া তাৰমানে আজি অভিনয় বস্তুটো বহুত সহজ হৈ যোৱা যেন লাগে মানুহৰ মানে ডক্টৰ এজনেও অভিনয় কৰিব আহে ইঞ্জিনিয়াৰ এজনেও অভিনয় কিন্তু মই যদি ডক্টৰক কওঁ মই অপাৰেশ্যন এটা কৰিব যাম নেকি আপোনাৰ ঠাইত মোক কৰিব নিদিয়ে কাৰণ মই নাজানো ঠিক তেনেকৈ অভিনয় বস্তুটোও তেনেকুৱা ক্ৰাফটেড বস্তু ৰাইট এতিয়া মই 3 বছৰ ট্ৰেইনিংটো লোৱাৰ পিছতহে মই গম পাওঁ যে এক্টিঙৰ ক্ৰাফটটো কি অলপ চলপ দেই অলপ চলপ মই আমাৰ এজন এগৰাকী ছাত্ৰী আছে এটা প্ৰশ্ন কৰিব বিচাৰিছে তোমাৰ কি প্ৰশ্ন আছিল কোৱা নমস্কাৰ মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী বিৰিতা ভট্টাচাৰ্য আমাৰ অসমৰ উঠি অহা নৱপ্ৰজন্মৰ বহুতো আপোনালোকৰ দৰে এখন মঞ্চ পাবলৈ সপোন দেখে বডি বিল্ডিঙৰ ক্ষেত্ৰত হওক বা স্পৰ্টছৰ ক্ষেত্ৰত হওক বা অভিনয়ৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে এই যাত্ৰাত
বহুতো সংগ্ৰাম কৰিবলগীয়া হয় কেতিয়াবা নিৰাশাকো সাপতি ল'বলগীয়া হয় তেনেস্থলত মই আপোনালোকক অনুৰোধ জনাবলৈ বিচাৰোঁ তেওঁলোকৰ বাবে এটা বাৰ্তা চমুকৈ মোৰ ফালৰ পৰা এইটোৱে ক'বলগীয়া যে সফলতা বিফলতা প্ৰত্যেকজন ব্যক্তিৰ লগতে জড়িত হৈ আছে কিন্তু ডেট ডাজন্ট মিন কি তুমি নোৱাৰিবা কাৰণ কথা এটা আছে নহয় কি ঠেকা পালে সেকা পায় বুলি কয় ঠেকা খালেহে আমি গম পাওঁ যে এইটো মোৰ কাৰণে ভুল আৰু যদি মই সেইটো ভুল দ্বিতীয়বাৰ কৰোঁ সেইটো মূৰ্খামি হয় মানে ভুলটো যদি তুমি গম পাইছা যে এইটো মোৰ ভুল আৰু তুমি যদি পাইছা না মোৰ চেষ্টা আছিল মই বিফল হ'লোঁ কিন্তু মই যদি আৰু অলপ এফৰ্ট কৰিলোঁ হয় মই সফল হ'লোঁ হয় যেনেকৈ মই NSD প্ৰথমবাৰ পাই মই ডিপ্ৰেশ্যনত গৈছিলোঁ কাৰণ মই ভাবিছিলোঁ চবেই দেখোন মোক ইমান প্ৰশংসা কৰে মই ভাল অভিনেতা মোক কিয় নল'লে তো মই আকৌ মন পুতি কষ্ট কৰি আকৌ দ্বিতীয়বাৰ দ্বিতীয় কষ্ট আৰু পৰিশ্ৰমৰ বিকল্প নাই তাৰপিছত পালোঁ এতিয়া মই আৰু গৈ আছোঁ হৃদয় মই হৃদয় ক্লাছ 10ৰ ছাত্ৰ কোন স্কুলত পঢ়ি আছা তুমি মই এতিয়া মই চাউথ পইণ্ট স্কুলত পঢ়ি আছোঁ চাউথ পইণ্ট স্কুলত কেনেকৈ মিলাই আছে মানে পঢ়া শুনা ইমান ৰাইফল শ্বুটিঙৰ প্ৰশিক্ষণ গোটেই বিশ্ব ঘূৰি ফুৰিছা কেনেকৈ মিলাই আছে সময় আমাৰ প্ৰিন্সিপাল ছাৰে মোক ক'লে যে তুমি অকল স্কুল আহিবা পৰীক্ষা দিবলৈ বাকি সময় তুমি টিউচন ল'বা আৰু তেনেকৈ পঢ়ি থাকিবা বাকি তুমি প্ৰেক্টিছ স্কুলত বহুত সহায় কৰিছে হয় স্কুলৰ পৰা বহুত সহায় পাইছোঁ মই এইবাৰ পৰীক্ষা দিবা পৰীক্ষা দিম সময় পাইছানে পঢ়িবলৈ সময়টো পোৱা নাই বাৰু জাষ্ট মই 16 তাৰিখে পাইছোঁহিয়ে আকৌ মই যাম কালি কেতিয়া গৈ আছে মই কাইলৈ ভোপাল যাম সোমবাৰে দিল্লী যাবা ভোপালত মোৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে মানে কেম্প এটা হ'ব সেই কেম্পটোত মই থাকিম ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে চাউথ কোৰিয়াত খেলিব যাম আচ্ছা তাৰপিছত আৰু কি কি কম্পিটিশ্যন আছে তাৰপিছত মই UAEত এটা আছে কম্পিটিশ্যন আৰু খুব সম্ভৱ মই পোলেণ্ড যাব পাৰোঁ বঢ়িয়া গোটেই দেশ বিদেশ ঘূৰি গৈছে ল'ৰাজনে আপুনি কেনেকৈ গাইড কৰিছে আপোনাৰ ল'ৰাক মেট্ৰিক দিব এইবাৰ মানে মেইনটেইন কৰিবলৈ অসুবিধা হৈছে সেইকাৰণে মই দিল্লীলৈ শিফ্ট কৰিলোঁ তালৈ গৈ পেলাই মই তাতে অলপ টিউশ্যন ঠিক কৰি দিছোঁ তাক তাৰ টিউশ্যনত মানে যিখিনি সময় পায় তাৰ টিউশ্যন তাতে কৰে তাতে পঢ়ি আছে আৰু এইবাৰ তাৰ লগৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ পৰা মানে কপিবিলাক লৈ জেৰক্স কৰিছোঁ জেৰক্স কৰি সেইখিনি তাক গোটাই দিছোঁ তাৰপিছতে ঘৰলৈ লৈ আহিলোঁ জাৰ্মানীৰ পৰা অহাৰ পিছত ঘৰলৈ আনি তাতে মই তাক আকৌ ফিজিক্স কেমেষ্ট্ৰি মেথছ এনেকৈ কৰি পেলাই টিউশ্যন দিয়ালোঁ তাক 10-15 দিন যেনেকৈ সময় পাইছে ঠিক তেনেকৈ আৰু মেনেজ কৰিবলৈ বিচাৰিছোঁ আমি আশা কৰিম যে মেট্ৰিকত একদম উজলি উঠিব লাগিব যিটো বিশ্বাসী হৈছে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব আপুনি ল'ৰাক কিবা ল'ৰাক বেলেগ আপুনি কেৰিয়াৰ চেৰিয়াৰৰ কথা কৈছে নি বা ইঞ্জিনিয়াৰ ডক্টৰ বা আমি সেইটো বিচৰা নাই কাৰণ আমি এতিয়া একেবাৰে খেলৰ কাৰণে তেওঁক এৰি দিছোঁ আৰু মই কৈছোঁ হয় যদি যিহেতু তুমি খেলৰ কাৰণে তোমাৰ পঢ়াটো মানে অলপ চেক্ৰিফাইচ কৰিব লগা হৈছে তুমি খেলতে জোৰ দিয়া আমি এই বিষয়লৈ আৰু অধিক কথা পাতিম আচলতে এইবিলাক আৰু কথা জানিবলগীয়া আছে তেওঁলোকৰ সপোনৰ বিষয়ে জানিম কিন্তু মই তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই শেষ অংশলৈ প্ৰায় আহিছোঁ মই অকণমান ৰাজেন্দ্ৰ স্কয়তে শেষৰ পাৰ্টত মই অন্য কথা জানিম কিন্তু তাৰ আগতে চমুকে অসমীয়া বহু ধাৰাবাহিক আমি যিমান জানো দূৰদৰ্শনৰ প্ৰথমখন যিখন ধাৰাবাহিক আছিলে ঘৰত কোন আছে এইখন খুব জনপ্ৰিয় আছিলে সেইখন কাম কৰি সেইখনত পৰিচালক আছিলে আৰু বহুতবিলাক তথ্যচিত্ৰ এইবিলাক কাম কৰিছে অকণমান অসমীয়া চলচ্চিত্ৰ জগতখনৰ সৈতে সম্পৰ্কৰ বিষয়ে চমুকে কওঁ নি মই প্ৰথম চিৰিয়েল কৰিছিলোঁ ঘৰত কোন আছে সেইখন দূৰদৰ্শনৰ প্ৰথম চিৰিয়েল আছিল দুৰ্গেশ্বৰ বৰঠাকুৰে লিখিছিলে তাৰপিছত খুব জনপ্ৰিয় চিৰিয়েল হ'ল পথুৰ ঘাটে ৰিঙিয়াই তাৰপিছত বিকুদৰ বৰুৱাৰ বিয়া এতিয়া তাৰপিছত আৰু কৰিবলৈ এতিয়া কাৰণ গোটেই বস্তুটোৰ মাৰ্কেটিং হেৰিৰ কাৰণে মই এৰি দিলোঁ আকৌ তাতো ইকনমিৰ কথা আহিল এৰি দিলোঁ এতিয়া দুটা ডাঙৰ প্লেন আছে এটা হ'ল লাচিত বৰফুকনৰ ওপৰত আমি ৰিচাৰ্চ কৰি আছোঁ এখন বহুত ডাঙৰ ফিল্ম হ'ব এইটো হায়দৰাবাদৰ প্ৰডিউচাৰ আচ্ছা ধাৰাবাহিক হ'বনে নহয় এখন ফিচাৰ ফিল্ম অসমীয়াত নে হিন্দীত হিন্দীত হ'ব আৰু বেলেগ ভাষালৈ দাবী তেওঁলোকে ডাঙৰ হয় কেতিয়ামানৰ পৰা আৰম্ভ শ্বুটিং সেইটো ৰিচাৰ্চ চলি আছে এতিয়ালৈ কাৰণ আমি লাচিত বৰফুকনৰ এটা আগৰ জন্মটোৰ আগৰ তেওঁ জেনেৰেল যেতিয়া হৈছিল তাৰ আগৰ সেইটো পোৱা নাই বিশেষ পোৱা নাই আৰু সেইটো লাগে কামত সেইটো কাৰণে ৰিচাৰ্চ কৰি আছোঁ আমি জানো লাচিত বৰফুকনৰ পৰৱৰ্তীখিনি যিটো এটা মোমাই কাটিলে বা সেইবিলাক কথা জানো আগৰ পাৰ্টটো সকলো একেটা কথাই কয় সেইটো নহয় কিন্তু লাচিত বৰফুকনৰ ৰোমাঞ্চটো কি লাচিত বৰফুকন কোন আছিলে কাৰণ তেওঁ যেতিয়া যুদ্ধত কৰি যাওঁতে কৈছিলে মোৰ ইয়াত যদি হাৰি যাওঁ মোৰ ল'ৰা ছোৱালীক কি ক'মগৈ তাৰমানে তেওঁৰ ল'ৰা ছোৱালী আছিল সেইটো বাৰু এটা ৰিচাৰ্চ হৈ আছে তাৰ পৰা হিন্দী কিন্তু তাৰ আৰু এখন ছবি ডাঙৰ মোৰ সেইটো ডাঙৰ সপোন সেইখন চুকাফাৰ লাইফৰ কিন্তু চুকাফা ফিল্মখন মডাৰ্ণ ল'ৰা ছোৱালীৰ লগত মিলি পেলাই
চুকাফাই কি কৰি গৈছিলে সেই ৰিলেশ্যন এখন ফিচাৰ ফিল্মৰ প্লেনিং চলি আছে অলপ ৰংদেৱ বসন্তি টাইপ মানে হয় সেই দুটা প্ৰজেক্ট চলি আছে আৰু ৰাজেন্দ্ৰ ৰাজকৈ নিজক লৈ আৰু কি সপোন আছে এইকেইটা গম পালোঁ এইবিলাক প্ৰজেক্ট আৰু কিবা সপোন আৰু আকৌ কেতিয়া বলিউড হলিউডত যাব না হলিউডৰটো চলি আছে এতিয়া ওপৰত আমি ঝাঁচী ৰাণী লক্ষ্মীবাইৰ ওপৰত এখন ছবি কৰিলোঁ হলিউডৰ হয় হলিউডৰ ফিল্ম সেইখন যোধপুৰ আৰু জয়পুৰত শ্বুটিং হ'ল অক্টোবৰত মুছলি ৰিলিজ দিব এখন ডাঙৰ ফিল্ম বহুত ডাঙৰ ফিল্ম আছে কোন ডাইৰেক্টৰ তেখেত তাৰেই হয় হেৰিয়াৰ ভিছে বুলি গতিকে এই ফিচাৰ হলিউডৰ সেয়ে চলি থাকে আমাৰ আজিকালি ইণ্টাৰনেট গতিকে মোক গুৱাহাটীৰ পৰাই মাতি লৈ যায় গতিকে IMDb চাই পেলাই যদি এতিয়াও জড়িত আছে আৰু কিবা সপোন নিজকে ৰাজেন্দ্ৰ নিজক লৈ আৰু কিবা সপোন নিজৰ সপোন একো নাই মই খালি ভাবোঁ অসমৰ কাৰণে কি কৰিব পাৰোঁ অসমৰ কথাই ভাবি মই সদায় ভাবি থাকোঁ আৰু ঠিক আছে আমি সেই সপোন বাস্তৱিত কামনা কৰিছোঁ চৰিফুল কি আছে আমি দেখিলোঁ মিষ্টাৰ ইউনিভাৰ্ছত দ্বিতীয় স্থান কিন্তু আমি ভাবোঁ মিষ্টাৰ ইউনিভাৰ্ছ হৈছে বুলি আৰু নিজক লৈ আৰু কি সপোন আছে এতিয়া ইয়াৰ আগত মোৰ আপোনাৰ মিষ্টাৰ ৱৰ্ল্ডখন আছে কেতিয়া হ'ব ক'ত হ'ব মিষ্টাৰ ৱৰ্ল্ডখন আপোনাৰ নৱেম্বৰৰ আপোনাৰ 2-3 তাৰপিছত আকৌ আপোনাৰ পেন পেচিফিক আছে তাৰপিছত আকৌ আমাৰ আপোনাৰ কমনৱেলথ আছে সেইখন আপোনাৰ গেম খেলিম আমাৰ সেইখন আমাৰ নাবা WF হয় মই এইটোৱে আহ্বান কৰোঁ এইখন মই যেনেকৈ খেল খেলি আছোঁ আৰু বেলেগ কেইজন আপোনাৰ প্লেয়াৰ্ছো আহক আৰু নতুন আৰু আপোনাৰ নতুন প্ৰজন্ম আহক আৰু নাবাখনত আমাৰ জড়িত হওক ঠিক আছে মই আচলতে চৰিফুলৰ আমি শেষ কৰাৰ আগতে চৰিফুলে অকণ আমাক তেওঁৰ শৰীৰ চৰ্চা আমাক অকণ দেখুৱাব ইয়াত শৰীৰটো চাব লাগিব যে নহয় জানো চাব লাগিব বাবা হৃদয় কি তোমাৰ সপোন কি আছে কৈছা অলিম্পিকৰ কথা হয় মোৰ এতিয়া যোনটো অহা ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে তাত যাতে মই ভাল খেলিব পাৰোঁ কাৰণে ভাৰতৰ কাৰণে কিবা আনিব পাৰোঁ মোৰ সেইটো প্ৰথম এতিয়াৰ কাৰণে মোৰ এইটো লক্ষ্য আছে আৰু দূৰৰ বাবে মই অলিম্পিকে টাৰ্গেট অলিম্পিক গ'ল হয় আছে বলৰাম কি সপোন কি আছে নিজৰ সপোন মানে কি আৰু উজান বজাৰৰ পৰা ওলাই গৈ আজি বম্বেলৈকে গৈ পাইছোঁ সপোনবোৰ কঢ়িয়াই মোৰ নিজৰ লগতে নিজৰ পৰিয়ালটোক যাতে ভালকৈ মই আগবঢ়াই লৈ যাব পাৰোঁ তেওঁলোকক সেইখিনি সুখ সুবিধা দিব পাৰোঁ লাইফত আৰু এজ এন এক্টৰ মই যাতে আৰু চেলেঞ্জিং কেৰেক্টাৰ লাইফত প্লে কৰিব পাৰোঁ এনে কোনোবা এনেকুৱা হেৰি আছে নেকি ৰোল মডেল মই বহুত অভিনেতাক ভাল পাওঁ কিন্তু এজন কোনো অভিনেতা মোৰ পাৰ্টিকুলাৰ কোনো হেৰি নাই আচ্ছা প্ৰত্যেক অভিনেতাৰ পৰা কিছু কিছু অংশ বস্তু লৈ ইনস্পিৰেট হৈ গৈ আছোঁ আজি ভাল লাগিছে আমাৰ আদিল হুছেইন আজি বলিউডত খুব সুপৰিচিত সন্মানিত ইণ্টাৰনেশ্যনেল এক্টৰ তেওঁলোক আমাৰ কাৰণে সদায় গুৰুস্বৰূপ তেওঁলোকৰ তলত পঢ়িছোঁ আমি গতিকে তেওঁলোকতো কালি মোৰ তেওঁলোকৰ লগত নমিনেশ্যন আছিল কালি নমিনেশ্যনৰ কিছু আদিল হুছেইনৰ বিট কৰি ৰাখিছোঁ মই বিট কৰা বুলি কোৱা নাই মই তাত আদিল হুছেইনৰ কিন্তু গৌৰৱৰ বিষয় শ্ৰেষ্ঠ সহ অভিনেতাৰ তেওঁলোকৰ নমিনেশ্যন পোৱাটোৱে এটা ডাঙৰ কথা তেওঁ মোৰ টিচাৰ হয় গতিকে বিজয়ী হোৱাৰ কথা নাই মোক এপ্ৰিচিয়েশ্যনটো পাইছে খুব ভাল লাগিছে আৰু ষ্টেটৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা থেংক ইউ ছ' মাছ আগলৈ যাতে ভাল কাম আৰু কৰি যাব পাৰোঁ এইটো মোৰ ষ্টাৰ্টিংহে মাত্ৰ মোৰ ৱাইফ আছে বম্বেত মোৰ লগত হয় তেওঁ এক্টৰ মোৰ বেটছমেটে হয় NSD পৰা টিনা ভাটিয়া মোৰ দেউতা ডিচেম্বৰত ঢুকাল মই তেওঁক এই এৱাৰ্ডটো লোৱা দেখা নাপালে তেওঁ হয় ক'ৰবাৰ পৰা চাই আছে চাগে তেওঁ নাজানো মোৰ মা আছে ভণ্টি আছে ইয়াত থাকে দাদা আছে ৰাজেন ৰাজখোৱাৰ পৰিয়ালৰ বিষয়ে সুপ্ৰীতি ৰাজখোৱা অকণমান চমুকে সুপ্ৰীতি ৰাজখোৱা জানে চেনেলত কাম কৰে ল'ৰাটো MA পাছ কৰিলে এতিয়া বিভিন্ন পৰীক্ষাবিলাক দি আছে UGC পৰীক্ষা দি আছে বাহিৰ যোৱাৰ ইচ্ছা আৰু মিউজিক কৰি আছে ছোৱালীজনী মোৰ আছে তেওঁ PhD কৰি আছে তেওঁ MPhil পাছ কৰিলে এতিয়া PhD কৰি আছে চিনেমা লাইনত অহা নাই কোনো এতিয়াও তেওঁ আকৌ টোটেলি এডমিনিষ্ট্ৰেটিভ লাইনত যোৱাৰ ইচ্ছা তেওঁ এডমিনিষ্ট্ৰেটিভ টোটেল আমাৰ সৈতে কোনো নিমিলে চৰিফুল পৰিয়াল মোৰ আপোনাৰ ৱাইফ আছে তাই এতিয়া মোৰ জিমটোৰ লগতে তাই জড়িত তাই আপোনাৰ লেডিজ গোটেইখিনি আপোনাৰ ট্ৰেইন কৰে লগতে মোৰ আপোনাৰ দুটা ল'ৰা আছে তেওঁ কিন্তু মই নমস্কাৰ দিছোঁ এটা কথা কাৰণে তেওঁ ঘূৰাই আনিলে সেইটো কথা কাৰণে মই নমস্কাৰ ৱাইফে ঘূৰাই আনিলে এইখিনি পৰিচয় মোৰ ৱাইফে আজি চাওক মই ৰাতিপুৱা 5টা বজাত মোৰ গোটেই ডায়েটটো দিনটোলৈ মই মেইনটেইন কৰোঁ ৰাতিপুৱা মই হোৱাৰ পৰা উঠি ব্ৰাছ কৰোঁ টেবুলত মোৰ ডায়েটটো ৰেডি তাৰ লগত আমাৰ কি কয় মোৰ আপোনাৰ দুটা আপোনাৰ ল'ৰা আছে মা আছে আপোনাৰ সিহঁতৰ ছাপোৰ্ট আছে লগতে আমাৰ ধীৰাজ মোহন ছাৰৰ আমাৰ ছাপোৰ্ট আছে তেওঁ আজি ইমানখিনি কৰিছে ঠিক আছে আজি এইটো বেনাৰ দিয়াৰ কাৰণেহে মই আজি ইমানখিনি আমাৰ একদম সময় কমে শেষত এবাৰ মই চৰিফুলক ইয়ালৈ মাতিছোঁ অকণমান যিখন আমি চাব বিচাৰিম নহয় ইমান ধুনীয়া সুন্দৰ বুলি অকণমান লেপেলটো খুলি ল'লোঁ নহ'লে আমি এইটো সুবিধা ক'ত পাম ইমান ওচৰৰ পৰা চাবলৈ
Wow, beauty. এইখিনি আপোনালোকে যদি দেখিছে এইটো আচলতে কোনো বডি পাম্প নকৰাকৈ কৰিছে আচলতে এইবিলাক নৰ্মেল হেৰি আৰু যেতিয়া আমি আচল ৰূপত তেওঁক দেখিব নিখন আৰু সুন্দৰ হ'ব শুভেচ্ছা থাকিল চৰিফুলে যাতে বিশ্ব চেম্পিয়ন আৰু হওক এই কামনা কৰিলোঁ তাৰ লগতে মই হীৰ হাজৰিকাকো অভিনন্দন জনাইছোঁ হীৰ হাজৰিকা আমাৰ মাজত আছে এজন আমাৰ ভিউচাৰ চেম্পিয়ন গতিকে তেওঁকো আমাৰ শুভেচ্ছা থাকিল ৰাজেন্দ্ৰ দৰ্শকক ধন্যবাদ জনাইছোঁ আপোনাৰ আশা আকাংক্ষা পূৰণ হওক আৰু বলৰামক ভাবিছোঁ যে তেওঁৰ বলিউডত খুব সুন্দৰ প্ৰতিষ্ঠিত হওক হলিউডলৈ যাত্ৰা অব্যাহত হওক এই কামনা কৰিলোঁ আটাইকেইজন অসামান্য অসমীয়াক মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰৰ ইয়াতে সামৰণি মাৰিছোঁ